নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে এটা খবৰ আপোনালোকে নিশ্চয় গম পাইছে যে মুখ্যমন্ত্ৰীয়ে হঠাতে সৰব হৈছে ইউৰিয়াযুক্ত যি পানী আছে পানীৰ মাছ খোৱাৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এই মাছ খাই ৰাজ্যৰ জনজীৱন বিপন্ন হৈ পৰিছে এইটো সঁচা কথা যে আমাৰ ৰাজ্যত আমি বৰ্তমান আমাৰ ৰাজ্যবাসী ভয়ংকৰ সংকটৰ মুখত আছো আমি কাৰণ ৰাসায়নিক দ্ৰব্যযুক্ত আমি পাচলি ফলমূল মাছ সকলো আমি নিৰ্বিবাদে গ্ৰহণ কৰিবলগীয়া হৈছে এই ক্ষেত্ৰত আসলে চৰকাৰ তথা প্ৰশাসনৰ যথেষ্টখিনি কৰিবলগীয়া দায়িত্ব আছিল কিন্তু হয়তো সেইবিলাক সময়োচিত পদক্ষেপ লোৱা নাই আৰু তাৰ কাৰণে আমাৰ ৰাজ্যৰ জনস্বাস্থ্য ক্ৰমাৎ বিপন্ন হৈ পৰিছে বিভিন্ন ৰোগত আমি আক্ৰান্ত হৈছো কৰ্কট ৰোগ বাঢ়িছে অসমত কিডনি ৰোগৰ আক্ৰান্ত হোৱাৰ সংখ্যা বাঢ়িছে হৃদৰোগীৰ সংখ্যা বাঢ়িছে এই গোটেইবিলাকৰ আঁৰত আছে আমি এই যিবিলাক ৰাসায়নিক দ্ৰব্য মিহলি খাদ্য আমাৰ শৰীৰত আমি গম নোপোৱাকৈ গ্ৰহণ কৰি আছো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যেটো কথা ক'লে যে ইউৰিয়াযুক্ত যেটো কথা ক'লে যে পানীৰ মাছ খাই আমাৰ ৰাজ্যৰ কিডনি ৰোগীৰ সংখ্যা বাঢ়িছে অত্যন্ত সত্য কথা এই সত্য কথা মুখ্যমন্ত্ৰীয়ে উদঙাই দিয়াৰ পিছত এই বিষয়ত মীন বিভাগ তৎপৰভাৱে পৰিলক্ষিত হৈছে কিন্তু আমাৰ প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে হঠাৎ কিয় সাৰ পালে মীন বিভাগ বা এই যিবিলাক চৰকাৰী বিভাগ আছিল এই বিভাগবিলাক প্ৰকৃততে অস্তিত্ব আছে নাই আসলতে এই গোটেই বিষয়টো লৈ অন্য কিবা ৰাজনীতি আছে নি আমি আজি সকলোবিলাক বিষয় আলোচনা কৰিম আমাৰ সৈতে আছে আব্দুল খালেক প্ৰাক্তন সাংসদ কংগ্ৰেছ দলৰ সাংসদ আমাৰ সৈতে আছে আছে ভাস্কৰ দাস উজান বজাৰৰ তেখেতে থলুৱা মৎস্য ব্যৱসায়ী সন্থা তেখেত হৈছে সাধাৰণ সম্পাদক আমাৰ সৈতে আছে ডক্টৰ ধৰ্মকান্ত কুম্ভকাৰ এই বিষয়ৰ এগৰাকী বিশেষজ্ঞ তেখেত চিকিৎসক এই বিষয়ে যথেষ্ট লেখামেলা কৰি আছে তেখেতে এই প্ৰসংগ প্ৰসংগলৈ আমাৰ সৈতে আছে দিগন্ত কলিতা তেখেতে বিজেপি দলৰ বিধায়ক দলৰ এজন জ্যেষ্ঠ নেতা তেখেতে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ দিগন্ত কলিতা আমাৰ সৈতে আছে আৰু আমাৰ সৈতে থাকিব শিৱসাগৰৰ পৰা প্ৰণৱজ্যোতি দাস তেখেতে সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ তেখেত বিষয়ববীয়া আৰু লগতে আমাৰ সৈতে থাকিব এজন থলুৱা মীন পালক তপন দত্ত বৰুৱা তেখেত এজন আগশাৰী মীন পালক আমি তেখেতক আমি অলপ সময় পিছত পাম কিন্তু মই পুনতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যিটো ভাষ্য দিছিলে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত ইতিমধ্যে ব্যাপক চৰ্চা হৈছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ আৰু যথেষ্ট মুখ্যমন্ত্ৰীক এই কথালৈ ৰাইজে সঁহাৰিও দিছে মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ পুনতে এই প্ৰতিবেদনখন চাই লওঁ হওক এবাৰ ইউৰিয়া দিয়া মাছক লৈ সৰব মুখ্যমন্ত্ৰী সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীৰ পিছতেই নগাঁৱত সক্ৰিয় মীন বিভাগ জুৰিয়াৰ পুখুৰীয়ে মীন বিষয়াৰ অভিযান নগাঁৱৰ মাছ উজনিলৈ নপঠিয়াও বুলি নগাঁৱৰ মীন পালক সন্থাই হুংকাৰ দিয়াৰ বিতৰ্ক অন্ত নপৰোতেই এইবাৰ মধ্য অসমৰ মাছক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰিলে ইউৰিয়াযুক্ত মাছৰ ভয়াৱহতাৰ কথা আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে মুখ্যমন্ত্ৰীয়ে আক্ষেপেৰে ক'লে ইউৰিয়া দিয়া পানীৰ মাছ খাই ৰাজ্যত বাঢ়িছে কিডনি ৰোগত আক্ৰান্তৰ সংখ্যা আমি অসমত ইমান ডায়ালিচিছ মেচিন আনিছোঁ তথাপিতো কিডনি ডায়ালিচিছৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই সংখ্যালঘুৰ দখলত থকা মধ্য অসমৰ মাছৰ ওপৰত নিৰ্ভৰ নকৰি উজনি অসমত মীন বিপ্লৱৰ বাবে উৎসাহিত কৰিলে থলুৱাক ইয়াৰ এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব মুখ্যমন্ত্ৰীৰ এই ফেচবুক লাইভৰ 12 ঘণ্টা পাৰ নহওঁতেই নগাঁৱৰ জুৰিয়াত মীন বিভাগৰ অভিযান চলিল পুখুৰীয়ে এই অভিযানৰ মাজতে স্থানীয় মীন পালকৰ দাবী আমি ইউৰিয়া ব্যৱহাৰ নকৰোঁ আমাৰ খাদ্যবিলাক কি সাৰ দি আছো নে খলি খুৱাইছো নে দানা খুৱাইছো পুখুৰীত প্ৰায় 40-50 মান বস্তা দি আছে খুলি নিজে চাইছে তাৰ ভিডিঅ' কৰিছে আমি ইউৰিয়া
আমি এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কি কৈছে মুখ্যমন্ত্ৰী বক্তব্যটো অকণমান দীঘলীয়াকৈ আমি এবাৰ চাই লওঁ মুখ্যমন্ত্ৰী কি কৈছে আচলতে সেইটো মই বক্তব্য দেখাই ল'ব খুজিছোঁ মুখ্যমন্ত্ৰী কি ক'লে এই প্ৰসংগত আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয় যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনি যিটো ৰোগ সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে আমি অসমত ইমান ডায়ালিচিছ মেচিন আনিছোঁ তথাপিতো কিডনি ডায়ালিচিছৰ কাৰণে ৱেটিঙত পেচেণ্ট থাকেই ইয়াৰ কাৰণ হ'ল এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ যদি নগাঁৱৰ পৰা মাছ নাযায় উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব সেয়া আমি দেখিলোঁ মুখ্যমন্ত্ৰীয়ে কি ক'লে এই বিষয় লৈ প্ৰসংগ লৈ এইটো মই আব্দুল খালেক আছে আব্দুল খালেকে ইতিমধ্যে এই প্ৰসংগত আজি তেওঁ সামাজিক মাধ্যম যোগে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই খালেকৰ পৰা পুনৰ আপোনাৰ প্ৰতিক্ৰিয়া কি লৈ আছে কি কৰাৰ আপোনাৰ আপত্তি আছে বা কি ক'ব বিচাৰে আপুনি এবাৰ আপোনাৰ পৰা চাই লওঁ এইমাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি বক্তব্য দেখুৱাইছে ইয়াতে আপত্তি কৰিবলগীয়া বিশেষ একো নাই এই বক্তব্যখিনিৰ কথা কাৰণ সকলো মানুহেই স্বাস্থ্যৱান হৈ থাকিব বিচাৰে ইয়াত তেওঁ কোন ধৰ্মৰ মানুহ কোন জাতিৰ মানুহ কোন ভাষাৰ মানুহ কোন বৰ্ণৰ মানুহ সেইটো বেটাৰ নকৰে সকলো মানুহে স্বাস্থ্যৱান থাকিব খোজে যিসকলে স্বাস্থ্য সম্পৰ্কত সজাগ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো লোক স্বাস্থ্যৱান থকাটো বিচাৰিব এইটোও স্বাভাৱিক কথা কিন্তু যেতিয়া আকৌ এই ইউৰিয়াযুক্ত মাছৰ লগত আকৌ সম্প্ৰদায় বিশেষক সাঙুৰি দিয়া হয় বা অঞ্চল বিশেষক সাঙুৰি দিয়া হয় ৰাজনীতিটো তাতে আৰম্ভ আজি অসম ৰাজ্যত এটা মীন বিভাগ আছে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ কৰিছে তাৰপিছত মীন বিভাগৰ বিষয়াসকল পুখুৰীয়ে গৈছে ভাল কথা তাৰ আগতে কি মীন বিভাগৰ কোনো কাম নাছিল নেকি মোৰ প্ৰশ্নটো হৈছে যে মাছৰ যে ইউৰিয়া দিয়ে এই কথাটো কিন্তু একেবাৰে আমি নতুনকৈ শুনা নাই মই খালি অকণমান আপোনাৰ ওচৰত আহিম আপোনাৰ অডিঅ'টো অকণমান অসুবিধা হৈ আছে অডিঅ'ৰ আমি সংযোগ পাতে মই আহি আছোঁ মই দিগন্ত কলিতা আছে দিগন্ত কলিতা আমি ফ্ৰেমত ৰাখিবলৈ মই অনুৰোধ কৰিছিলোঁ দিগন্ত কলিতা ফ্ৰেমত থাকিব দিগন্ত কলিতাক মই জানিব বিচাৰিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যিটো বক্তব্যক লৈ পেলাই ইতিমধ্যে আব্দুল খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে হঠাৎ সাৰ পাইছে মুখ্যমন্ত্ৰীয়ে বা চৰকাৰী বিভাগসমূহে ইমান দিনে কি কৰিছিল বা প্ৰশ্ন কৰিছে কি ক'বলগীয়া আছে আপুনি কি ক'ব কথা হ'ল সন্মানীয় আমাৰ আব্দুল খালেক ডাঙৰীয়া এজন প্ৰাক্তন সাংসদ যথেষ্ট অভিজ্ঞ মানুহ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাছৰ পানীত ইউৰিয়া খাদ্য কথালৈ কথা পাতিলে তেখেতে কিয় প্ৰতিক্ৰিয়া দিবলগীয়া হ'ল অসমতো বহুত ব্যক্তি আছিল কিয় তেখেতৰ গাত এই ধৰ্মাৱলম্বীৰ কথালৈ তেখেতৰ গাত লাগিবলগীয়া হৈছে শুনা গ্ৰাফিক্স দিয়া পাতিব লগা আছে কাৰণ তেখেতে এই ইউৰিয়াটো তেখেতে মাছত বিধ হলা নাই আৰু এটা স্বাভাৱিক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে দিছ ইজ ৰিয়েল আৰু আজি আপুনি মই ক'ব নাপায় মোৰ গাঁও মোৰ যিখন অৰিজিনেল গাঁও তাৰ কাষতে হাজোৰ পৰা বহুত এনেকুৱা ইউৰিয়া দিয়া মাছ আছে দলগাঁৱৰ পৰা বহুত এনেকুৱা মাছ আহে এনেকুৱা বিশেষ ঠাইত মাছ কিছুমান আহিছে নগাঁৱত যে আজি গৈছে যিসকলে মীন পালক তেলে মীন পাল কৰক কিন্তু তাতে বৰবি ঢালি ৰাইজক কিয় বিপদত পেলায় মই মুখ্যমন্ত্ৰীৰ এই কথাটোত পূৰ্ণ সমৰ্থন দি আছো আৰু মই 10 মিনিট পিছত গৈ পাম এতিয়া মই হাতীগাঁও পাইছো মই গৈ আপোনালোকক মঞ্চত কৈ আছো কথাটো কিন্তু দিছ ইজ ৰিয়েল ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ এই বিষয়ে আৰু অধিক কথা পাতিবৰ কাৰণে আপুনি থাকিব মই অকণমান ডক্টৰ ধৰ্মকান্ত কুম্ভকাৰ আছে আপুনি এই বিষয়লৈ যথেষ্ট লেখা মেলা কৰিলে এটা হ'ল ইউৰিয়াযুক্ত মাছ আৰু তাৰ লগত আহিছে ফৰ্মেলিন মাছত ফৰ্মেলিনৰ ব্যৱহাৰ যিটোৱে আমাৰ জনস্বাস্থ্য বিপন্ন কৰি আহিছে কি মানে কিমান বিপদজনক কিমান ইয়াৰ মানে অপব্যৱহাৰটো কি মানে আপুনি সেইটো জানিব চাওক আপোনাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে মই চিকিৎসক হিচাপে সেইটো শতকৰা 100% ছাপোৰ্ট কৰোঁ
কাৰণ আগতে আমি যেতিয়া চালানী মাছ খাইছিলোঁ চালানী মাছত ফৰ্মেলডিহাইড বেছিকৈ দিছিল তাৰপিছত মানুহে লোকেল মাছ খাবলৈ ইচ্ছা কৰিলে লোকেল মাছ খাবলৈ ইচ্ছা কৰিলে আমাৰ মীনপালকসকলৰ সুবিধা হ'ল এইটো নহয় যে মুখ্যমন্ত্ৰী মহোদয় আৰু এটা শব্দ কৈছে আপোনালোকে মন কৰিছেনে যথেষ্ট ইউৰিয়া তেখেতে কেৱল ইউৰিয়া বুলি কোৱা নাই যথেষ্ট ইউৰিয়া দিয়া ইয়াতে হয়তো ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ নাই ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহে জানে যে পুখুৰীত সদায় ইউৰিয়া অলপ দিয়েই মীনপালকসকলে প্ৰয়োজন সাধাৰণতে প্ৰতি 3 মাহৰ মূৰে মূৰে 1 স্কোৱাৰ মিটাৰ পুখুৰী এটাত 3 গ্ৰাম ইউৰিয়া দিয়া হয় দিলে কি হয় ইউৰিয়াত সকলোতকৈ বেছি নাইট্ৰজেন থাকে মাছৰ লগতে তাৰ একুৱেটিক এলগি চেলগিবিলাক যিবিলাক আছে সেইবিলাকৰ বৃদ্ধি হয় মাছে খাব পাৰে কিন্তু কথা হয় এই মীনপালকসকলে লাভৰ কাৰণে অতি কম সময়ৰ ভিতৰত মাছটোৰ বৃদ্ধি কৰিবৰ কাৰণে নাইট্ৰজেন জাতীয় বস্তু দি আৰু ইউৰিয়া দিয়া মাছ ইউৰিয়া দিয়া পানীৰ মাছত সাধাৰণতে পিগমেণ্টেশ্যন বেছি থাকে এইটো অলপ বেছি লোকেল বিলৰ মাছ যেন দেখি আৰু এটা তেওঁলোকৰ উদ্দেশ্য যে আপুনি যিটো পিগমেণ্টেশ্যনৰ কথা ক'লে এইটো অকণমান দৰ্শকৰ জ্ঞাত বুজাই দিয়ে কি হয় সাধাৰণতে আমি যে ফিচাৰীৰ মাছবিলাক দেখোঁ ফিচাৰীৰ মাছবিলাক অলপ সাধাৰণতে ঠেলা হয় আৰু পুখুৰী যিবিলাক বিলৰ মাছ ধৰক যিকোনো মাছে বিলৰ মাছবিলাকৰ সাধাৰণতে ডাৰ্ক কালাৰ হয় পিগমেণ্টবিলাক বেছি থাকে ইউৰিয়া দিলে এই মাছবিলাকৰ স্কিনবিলাকত এটা পিগমেণ্টেশ্যন আহে ইউৰিয়াৰ এইটো এটা ছাইড এফেক্ট আমি চিকিৎসা যেতিয়া কথা ক'ম তেতিয়া এইটো কমে অলৰেডি গতিকে মানুহে বেছি মাছখিনি হয়তো ফিচাৰী বুলি নাভাবি বিলৰ মাছ বুলিয়ে আমাৰ মানুহে খাবলৈ ইচ্ছা কৰে আৰু 3 নম্বৰ কথা এটা সৰু পুখুৰীত কিমান মাছ দিব লাগে এটা নিয়ম থাকে কিন্তু যেতিয়া বেছি লাভৰ কাৰণে বেছি মাছ দি দিয়ে খাদ্য পুখুৰীটোত নহয় গতিকে ইউৰিয়া দিয়ে আৰু সাধাৰণতে মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনা পিৰিয়ডিক ইউৰিয়া নিদি মৎস্য ব্যৱসায়ীবিলাকে কি কৰে মাছটো উঠোৱাৰ 2-3 দিনমান আগতে যথেষ্ট পৰিমাণে ইউৰিয়া মাৰি দিয়ে 2-3 দিনৰ ভিতৰত ইউৰিয়াখিনি খাই মাছখিনি লহপহকৈ ৰেপিডলি বাঢ়ি অহাৰ ফলত তেওঁলোকৰ গাত অলৰেডি ইউৰিয়াখিনি আছে সেই মাছ যেতিয়া বজাৰত আহে সেই ফ্ৰেছ লগা মাছখিনি মানুহে কিনি খেলে খায় অলৰেডি এই যিখিনি ইউৰিয়া মাছটোৰ ভিতৰত সোমাই গৈছে সেই গোটেইখিনি ইউজ হোৱা নাই মাছটোৰ ফলত আমি যেতিয়া মাছটো খাওঁ তেতিয়া ইউৰিয়াখিনি আমাৰ শৰীৰত সাধাৰণতে মানুহ এজনৰ ইউৰিয়াৰ পৰিমাণ ব্লাডত থাকে সেইটো 2 মিলিগ্ৰামৰ পৰা 24 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ বুলি কোৱা হয় এইটো সাধাৰণতে লিভাৰে তৈয়াৰ কৰে আৰু কিডনীয়ে সেইটো ক্ৰিয়েটিনিন হিচাপে উলিয়াই দিয়ে যেতিয়াই আপুনি ইউৰিয়াযুক্ত মাছ খাওঁ সেই ইউৰিয়া বেছি থকা ইউৰিয়াখিনি আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু তেতিয়াই কি হয় আমাৰ দেহত যি অৰিজিনেল ইউৰিয়া আছিল তাতকৈ আৰু বেছি ইউৰিয়া ব্লাডত জমা হয় আৰু সেইটোক আমি ইউৰেমিয়া বুলি কওঁ আৰু ব্লাড ইউৰিয়া নাইট্ৰজেন প্ৰডাক্ট বুলি আমি মেজাৰ কৰোঁ এই ইউৰেমিয়া হোৱাৰ লগে লগে কিছুমান আছে ইমিডিয়েট এফেক্ট কিছুমান আছে ছাইড এফেক্ট ইমিডিয়েটৰ ভিতৰত তেওঁলোকৰ অৰুচি হ'ব ভোক নলগা হ'ব বমি ভাৱ হ'ব তাৰপিছত মূৰ ঘূৰণি হ'ব মাংসপেশীৰ বিষ হ'ব তাৰপিছত কিছুমান এলাৰ্জিক কণ্ডিশ্যন হ'ব স্কিন যিটো সাধাৰণতে কিডনী ফেইলাৰ হোৱা পেচেণ্টবিলাকৰ ক্ৰিয়েটিনিন যেতিয়া বাৰে ৰাখে স্কিনখন নষ্ট হৈ যায় গাৰ পৰা এটা গন্ধ লাই খুজতি হয় চুলিবিলাক সেইবিলাক হয় তাৰ দ্বিতীয়তে কি হয় যেতিয়া বেছিকৈ এইটো খায়ে থাকে আমাৰ এই ইউৰিয়াটো যাই পেলাই লিভাৰত জমা হয় এটা এমনিয়া জাতীয় বস্তু তৈয়াৰ কৰে আৰু এমনিয়া হ'লে লিভাৰ ফেইলাৰৰ যিটো কমা হৈ পেলাই পেচেণ্টটো কমাত যাব পাৰে আৰু হেপাটোৰিনেল ফেইলাৰ কিডনী ফেইলাৰ হ'ব পাৰে তৃতীয়তে কি হয় এই ইউৰিয়া যেতিয়া মানে কিডনীয়ে উলিয়াই দিব নোৱাৰে বেছি হয় কিডনীৰ যিবিলাক টিউবুলাৰ এপিথেলিয়াম কিছুমান আমাৰ চেল থাকে না সেই চেলবিলাকত ই টক্সিক এফেক্ট এটা দিয়ে মানে মাৰি পেলায় ROS বুলি কয় ৰিয়েক্টিভ অক্সিজেন স্পেচিছ তৈয়াৰ কৰি পেলাই টিউবুলাৰ নেক্ৰ'চিছ আৰু ভাস্কুলাৰ নেক্ৰ'চিছ কৰি একুট ৰিনেল ফেইলাৰ যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কিডনী ফেইলাৰ হৈ যায় আৰু কিডনী ফেইলাৰ হোৱাৰ লগে লগে ডায়েলাইচিছ কৰিব লাগে এতিয়া আপোনালোকে আপুনি যিহেতু এই বিষয়লৈ আপুনি চৰ্চা কৰি আছে এতিয়া ৰাজ্যত আপোনাৰ কিডনী ৰোগত আক্ৰান্ত বৃক্কৰ ৰোগত আক্ৰান্ত কিডনী আৰু স্নায়ুতন্ত্ৰ এই তিনিটা ৰোগৰ আক্ৰান্ত বৃদ্ধিৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ কাৰণে বুজি পাইছে মই সেইটো আপোনাক ৰাজ্যজুৰি বৃদ্ধি পাইছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈছে যে বহুত কাৰণৰ ভিতৰত এইও এটা কাৰণ দিছ ইজ নট ছিংগুল কজ ইয়াৰ এইটো এটা কাৰণ যিহেতু আমি মানুহে সাধাৰণতে এতিয়া ফৰ্মেলডিহাইড মাছ খাবলৈ এৰি পেলাই লোকেল মাছৰ প্ৰতি আকৰ্ষিত হৈছোঁ এই লোকেল মাছ প্ৰডিউচ কৰা মীনপালকসকলে এই অসৎ পদ্ধতিটো কৰাৰ ফলত আমাৰ ইউৰিয়া বেছি আমাৰ দেশত এইবিলাক তাৰোপৰি আৰু এটা কথা কওঁ হাৰ্টৰ বেমাৰ প্লাছ ডায়েবেটিছ বৃদ্ধি হোৱাৰো এইটো এটা কাৰণ ই ইনচুলিন প্ৰডাকশ্যনত মানে ডিক্ৰিজ কৰে আৰু যিবিলাক ইনচুলিন তৈয়াৰ কৰা বিটা চেল এইবিলাক ডিষ্ট্ৰাকশ্যন কৰে কাৰণে আমাৰ সমাজত ডায়েবেটিছ স্নায়ুতন্ত্ৰৰ ৰোগ লিভাৰ কিডনী ইভেন কেঞ্চাৰ বৃদ্ধিৰ মুখ্য সাধাৰণতে মাছটো কি মানে সৰু মাছত ব্যৱহাৰ কৰে ডাঙৰ মাছৰ ইউৰিয়াটো হয় ডাঙৰ মাছত হয় সাধাৰণতে ডাঙৰ মাছ সৰু মাছটো দিয়ে সৰু মাছটো কিন্তু আপোনাৰ আমি যে কাৱৈ বজাৰত খুব ওলাই কাৱৈ ওলাইছে
বা শিঙি সেইবিলাক সেইবিলাকত সাধাৰণতে নিদিয়ে সাধাৰণতে আমাৰ যিবিলাক মাছ মানে হঠাৎ ডাঙৰ ধৰক আপোনাৰ বজাৰত যিবিলাক এইবিলাক মাছ আছে ধৰক বিভিন্ন ধৰণৰ আছে মাছ আছে কমন কাৰ্প গ্ৰাছ কাৰ্প ইত্যাদি মাছ এইবিলাক মাছটো দি দিলে মাছটো দিয়াৰ ধৰক 15-20 দিনৰ ভিতৰত তেওঁলোকে ডাঙৰ কৰিব 1 কেজিৰ কৰিব খোজায় তেতিয়া তেওঁলোকে এইবিলাক দি দিয়ে মানে এতিয়া আমি বজাৰলৈ গ'লে যদি অলপ বেছি টচবজীয়া মাছ দেখো অলপ সন্দেহ কৰিব লগা হ'ব কথা যিদৰে বজাৰত গ'লে আমি বেছি চাফ চিকুণ ফল দেখাবলৈ সন্দেহ কৰোঁ কাৰণ তাত কীটনাশক দ্ৰব্য দিছে সেইকাৰণে পোক পৰুৱা নাযায় আৰু সেই চালান লোকেল মাছবিলাকত সাধাৰণতে আপোনাৰ ইউৰিয়া থাকে কাৰণে মাখিও বৰ বেছি নপৰে আপুনি চাবচোন গতিকে চিকচিকীয়া দেখিলেই মানে সেইবিলাক আচলতে এইটোৱে দৰ্শকৰ এইটোৱে ক'লোঁ যে বেছি চিকচিকীয়া দেখিলে অলপ সাৱধান হ'ব সাৱধান ভাল আজি নক মই অকণমান তপন দত্ত বৰা আছে এজন প্ৰগতিশীল মীন পালক তেখেত নলবাৰীৰ তেখেতে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত এজন মীন পালক মই তপন দত্ত বৰা যদি আছে মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ তপন দত্ত বৰা পাইছোঁ নেকি তপন দত্ত বৰা নলবাৰী হয় আপুনি শুনি আছে দত্ত বৰা হয় শুনি আছোঁ মই আপোনাক হেৰি কৰি আপুনি এজন প্ৰগতিশীল মীন পালক আপুনি আপোনাৰ মাছৰ যথেষ্ট খেতি আছে এই যিটো অভিযোগ উঠিছে যে ইউৰিয়া ব্যৱহাৰ হয় ইউৰিয়া ব্যৱহাৰ কৰি মাছৰ আয়তন বৃদ্ধি কৰা হয় উৎপাদন বৃদ্ধি কৰা হয় এই প্ৰসংগত আপোনালোক কি ক'বলৈ আছে আপোনালোকে ইউৰিয়া ব্যৱহাৰ কৰে নাই ইউৰিয়া যিখিনি মানুহে ব্যৱহাৰ কৰে তেওঁলোকে আচলতে নেচাৰেল যিটো প্ৰডাকশ্যন চাইকেল সেইটো তেওঁলোকে নাজানে সেইকাৰণে ইউৰিয়া মাৰি সেইটো কৰে এতিয়া আমি কৰাৰ প্ৰয়োজন সেইকাৰণে নহয় যে মই নিজে BSc কৰিছোঁ ৱাটাৰ মেনেজমেণ্ট আৰু এনভাইৰনমেণ্ট সায়েন্সত গতিকে মই পানীৰ বিষয়ে ভালকৈ জানো কেনেকৈ জু প্লেংটন প্ৰডাকশ্যন বঢ়াব পাৰি কেনেকৈ ফাইটোপ্লেংটন কেনেকৈ পেৰিফাইটন তো আমি ইউৰিয়া ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই যে এই প্ৰডাকশ্যন চাইকেলটো নাজানে তেওঁ হয়তো ইউৰিয়া ব্যৱহাৰ কৰিছে কিন্তু মই প্ৰথমতে আপোনালোকক ইউৰিয়াতকৈ ভয়ংকৰ কথাটো কৈ আছোঁ ইউৰিয়াটো ইমান ডাঙৰ কথা নহয় আপোনালোকে যিমান ভাবি আছে আগতে আমি আনিছিলোঁ ফৰ্মেলিন ভয় কৈছিলোঁ যে ফৰ্মেলিন দিয়া মাছ কিন্তু এতিয়া ড্ৰাগছ ইনজেক্ট কৰা মাছ আমি জীয়াই আনি পেলাই খাই আছোঁ বাহিৰৰ পৰা এতিয়া জীয়াই মাছ আহি আছে যিটো ড্ৰাগছ ইনজেক্ট কৰিছে আৰু এতিয়ালৈকে চৰকাৰী বিভাগীয় বিষয়া কোনো কৰিব পৰা নাই প্ৰমাণ কৰিব পৰা নাই কৰিব হয়তো 5 বছৰ পিছত যেতিয়া এইবিলাক খাই আমি গোটেই বেমাৰী হৈ যাম অৰ্থাৎ এতিয়া বাহিৰৰ পৰা মাছবিলাক জীয়াই আহে ইউৰিয়াতকৈ বহুত বেছি 100 গুণ বেছি বিষাক্ত যিটো মাছ জীয়াই এই বজাৰ পাই আছে আমাৰ মাছ নহয় কিন্তু এইটো বাহিৰৰ পৰা আহিছে ফৰ্মেলিন দিয়া নাই পুৰা কণ্টেইনাৰত জীয়াই আনিছে কিন্তু হেভি ড'জত ড্ৰাগছ ইনজেক্ট কৰি আনিছে যিটো মাছ জীয়াই থকা মাছটো পুখুৰীত আনি দিলে কিন্তু মৰি যায় পুখুৰীত জীয়াই নাথাকে অৰ্থাৎ সি ছাৰ্ভাইভ কৰি থাকে ধৰি লওক বোলে 70 ঘণ্টা 80 ঘণ্টা এনেকুৱা ছাৰ্ভাইভ কৰি থাকে আপুনি মই এনেকৈ জীয়াই খাইছোঁ জীয়াই মাছ মানে জীয়াই থকা মাছ যিটো খাব বিচাৰিছোঁ টচবজীয়া মাছ সেইটো আমি কিন্তু তাৰ পৰা খাই আছোঁ এইটো আকৌ তাতকৈ বেছি বিষাক্ত ইউৰিয়াটোতো মোৰ মতে ইমান বিষাক্ত নহয় কিন্তু ইউৰিয়া যিটো ড'জ আছে প্ৰতি বিঘাত ধৰি লওক 2 কিলো 700 গ্ৰাম ইউৰিয়া দিব পাৰে ছুপাৰ দিব পাৰে প্ৰতি বিঘাত 3 কিলো 200 গ্ৰাম দিব পাৰে এইখিনি ঠিকেই আছে কিন্তু যদি বেগ হিচাপে মাৰি দিছে কোনোবাই তো মাছ যিমান বিষাক্ত হৈছে তাতকৈতো এই পুখুৰীটোৰ মানে ইক'লজিটো নষ্ট হৈ গৈছে গতিকে আমিতো সেইটো নাযাওঁ কাৰণ যিখিনি মাটিত আমি খেতি কৰিছোঁ আমাৰ নেক্সট জেনেৰেশ্যনে খেতি কৰিব সেই আশাৰে কৰিছোঁ গতিকে আমি খাদ্যত পবিত্ৰতাটো অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰোঁ যি পবিত্ৰ খাদ্যই আমাৰ সুস্বাস্থ্য নিৰ্ভৰ কৰিব তো আমি এইবিলাক কেতিয়াও কেমিকেল ইউজ নকৰোঁ আৰু সেইকাৰণে বজাৰত মোৰ মাছৰ খুব চাহিদা আছে আচ্ছা ঠিক আছে আমি আপোনাক ধন্যবাদ দিছোঁ মই আপোনাৰ ওচৰলৈ পাৰিলে মই খালি এটা কথা আপোনাক সুধি ল'বলৈ আছে শেষত আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ আপোনালোকে ভাবে নাভাবে যে একাংশ মীন পালকে এই ইউৰিয়া ব্যৱহাৰ কৰি আছে যাৰ ফলত জনস্বাস্থ্য বুলি ভাবুকি আছে আপুনি এই বিষয়ত কি ক'ব আপোনাৰ সেই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি আছে হেভি ড'জত ইউজ কৰি আছে হয়তো 10% ফাৰ্মাৰে কৰি আছে হেভি ড'জত কিন্তু তেওঁলোকৰ বহুত বেনিফিটেড হৈছে বুলি গম নাপাওঁ তেওঁলোকে কিছুমান প্ৰতিশোধ প্ৰণয়ন হৈ কৰিছে আমি ইউৰিয়া দিয়া মাছ খাচোন তহঁতে বেমাৰী হয় এই প্ৰতিশোধ প্ৰণয়নৰ যিটো ধাৰণা এইটোত কিন্তু খুৱাই আছে মানে ইচ্ছা কৰি খুৱাইছে তহঁতে বেমাৰী হ কাৰণ তহঁতেতো ভাষাবিদ ন কৰ্মবিদটো নহয় কামটো নকৰ গতিকে আমি কাম কৰিছোঁ তহঁতে খা সেইটো বিৰক্তিত হেভি ড'জত ইউৰিয়া ব্যৱহাৰ কৰিছে আপুনি ভাবিব পৰা নাই কিমান ড'জত কৰি আছে ইউৰিয়া নহয় অকল ছুপাৰ আৰু তাতকৈ ডাঙৰ কথা DAP ইউজ কৰিছে ইউৰিয়াটো কিছু ঠিকেই আছে DAP ইউজ কৰে সেইটোতো আকৌ মাৰাত্মক সেইটো মানে এইবিলাক ডাটা আপোনালোকৰ অঞ্চলত অহাই নাই এতিয়া সেইকাৰণে ইউৰিয়াতে আলোচনা হৈ আছে আপোনাৰ কিমান ডাঙৰ আপোনাৰ পুখুৰী আছে বা কি আছে আপোনাৰ কিমান ডাঙৰ আপুনি এলেকাত খেতি কৰি আছে মাছৰ খেতি মোৰ এতিয়া বৰ্তমান প্ৰায় 200 বিঘা মাটিত মোৰ মীন পালন আছে আৰু লগতে মাছৰুমৰ খেতি আছে অমিতা খেতি আছে আৰু সম্পূৰ্ণ মানে জৈৱিকভাৱে মানে কেমিকেল নিদিওঁ বাৰু আজিকালি জৈৱিক শব্দটো নচলে গতিকে আমি কেমিকেল ফ্ৰী খেতি কৰোঁ আমি বিষাক্ত মাছৰ ৰাজনীতি আমি বিষয়ে কথা পাতিম আব্দুল খালেক আছে দিগন্ত কলিতা আহি আছে তেওঁ ষ্টুডিঅ'ত আহি আছে মই কথা পাতিম মই অকণমান
আমাৰ মাজত আছে ভাস্কৰ দা উজান বজাৰৰ যিখন থলুৱা মৎস্য ব্যৱসায়ী সন্থা আছে তেওঁলোকৰ সেই ব্যৱসায়ী সন্থা তেখেত ছেক্ৰেটাৰী মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ মাছৰ বজাৰত আপোনালোকে আমি জানাত চালানী মাছ সোমাব নিদিয়ে বজাৰত প্ৰৱেশ কৰিব নিদিয়ে এতিয়া এই যিটো কথা আহিছে ইউৰিয়াযুক্ত মাছ ফৰ্মেলিনত দিয়া মাছ এইবিলাক মাছৰ আহাৰ লৈ পেলাই জনস্বাস্থ্য বিপদাপন্ন হৈ পৰাৰ অভিযোগ আহিছে এই ক্ষেত্ৰত আপোনালোকৰ কি ব্যৱস্থা আছে কি কৰি আছে আপোনালোকে প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ এই বস্তুটো বহাগ বিহুত যেনেকৈ কুলিয়ে মাত দিয়ে বহাগ বিহুত যেনেকৈ কপৌ ফুল বছৰত এবাৰ ফুলে তেনেকুৱা ধৰণৰ এই ইউৰিয়া আৰু ফৰ্মেলিনযুক্ত মাছটোৰ ক্ষেত্ৰত এই মানে ইছ্যুটো হৈ পৰিছে কাৰণ কিয় আমি প্ৰত্যেক বছৰে এবাৰ নহয় এবাৰ এই ফৰ্মেলিনযুক্ত মাছৰ আৰু ইউৰিয়া মাছৰ ক্ষেত্ৰত আমি টকছত এবাৰ নহয় এবাৰ বহি আহিছোঁ প্ৰত্যেক বছৰে আপোনালোকতে বহোঁ কিন্তু ইয়াৰ কোনো সমাধান আমি আজিলৈকে পোৱা নাই আজি মই এটা কথা আপোনালোকৰ ষ্টুডিঅ'ত আমাৰ সন্থাৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এইটো কাৰণে তেওঁ যে এই ক্ষেত্ৰত এইবাৰ মাত দিছে ইউৰিয়া মাছৰ ক্ষেত্ৰত যে তেওঁ এইবাৰ কিবা এটা ষ্টেপ লৈছে সেইকাৰণে তেওঁক আমি আমাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা তাৰপিছত মই কথা ক'ব বিচাৰিছোঁ মই হয়তো এই বজাৰৰ মই 6 নম্বৰ জেনেৰেশ্যনৰ মই বজাৰ সন্থাৰ সাধাৰণ সম্পাদক তাৰ আগতে মোৰ দেউতা মোৰ ককা মোৰ আজু ককাহঁতে এই বজাৰত পৰিচালনা কৰি আহিছিলে আমি আজিলৈ এই বজাৰত কোনো ধৰণৰ ইউৰিয়া ফৰ্মেলিনযুক্ত মাছৰ কথা আমি শুনি পোৱা নাই আমি এই মাছৰ ওপৰত নিৰ্ভৰশীল হৈ কিনে এই মাছ বজাৰ চলাই থকা নাই আমি অকল এই বজাৰখন আমি বজাৰৰ অকল বিজনেছ পাৰপ'জৰ ওপৰত চলাই থকা নাই আমি এইটো আমাৰ এই ব্যৱসায় স্থলখন আমাৰ এটা অনুসূচিত জাতিৰ এটা উজান বজাৰৰ এটা গৰ্বিত এটা অনুষ্ঠানৰ নিচিনা হৈ পৰিছে অকল যে তাত আমি কাৰবাৰ কৰি গুচি যাওঁ পইচাই কামাওঁ সেইটো আমাৰ স্থল নহয় এখন আমাৰ এটা অনুসূচিত জাতিৰ আমি এটা গৌৰৱ কৰিব পৰা এটা অনুষ্ঠানৰ নিচিনা হৈ পৰিছে কাৰণ আমাৰ ইয়াত এটা জেনেৰেশ্যনে এই মানে বজাৰখন তৈয়াৰ যেনেকৈ আমাৰ ধৰক আজি আমাৰ আজু ককা লক্ষী বিষয়া হওক আমাৰ ক্ষীৰদাকান্ত বিষয়া হওক তেওঁলোকে আগতে এই ব্যৱসায় কৰি আহিছে কিন্তু আমি আমি আজিলৈ এই বজাৰত কোনো ধৰণৰ ইউৰিয়া মাছ ফৰ্মেলিনযুক্ত মাছৰ কথা আমি আজিলৈ কেনেকৈ গম পাব যে আপুনি এইটো ইউৰিয়া দিয়া আছে বা সেইটোৱে কথা ক'ব আহিছোঁ আমাৰ এই বজাৰত আজি 2002 চনৰ পৰা আমাৰ আৰম্ভ হৈছে বৰপেটাৰ মাছ আহা বৰপেটা যোনটো পোনা আপোনাৰ তেতিয়া আপোনাৰ আমাৰ পোনা প্ৰডাকশ্যনকাৰী এটা সন্থা আৰম্ভ হৈছিলে তেতিয়া আমাৰ আব্দুল ৰহিম খান আমাৰ তেওঁৰ বিধায়ক ঢুকাল হয় তেওঁ এই সন্থাৰ সাধাৰণ সম্পাদক নে কি আছিলে জেচিমুদ্দিন সভাপতি আছিল সেই সন্থাটো তাত আৰম্ভ হৈছিলে তেওঁলোকে পোনা মাছ তাৰ পৰা আৰম্ভ কৰিছে তাৰপিছত এই মাছটো আমাৰ বজাৰলৈ অহা আৰম্ভ হৈছিলে পোনা মাছ তাৰপিছত নগাঁও সেই ব্যৱসায়টো কৰা আৰম্ভ কৰিছে সেইটো মোৰ অৱগত হিচাপে মই জানা হিচাপে 2000 চনত ফাৰ্ষ্ট বৰপেটাই আৰম্ভ কৰিছে পোনা মাছ তাতে ইউৰিয়া দিয়ে নে নিদিয়ে সেইটো আমি নাজানো কিন্তু এই পোনা মাছৰ কাৰবাৰটো ফাৰ্ষ্ট আৰম্ভ কৰিছে বৰপেটা ঠিক আছে তাৰপিছত আৰম্ভ কৰিছে আপোনাৰ এই মৰিগাঁও কিন্তু তেওঁলোকৰ মাছৰ ওপৰত আমাৰ বজাৰখন নিৰ্ভৰশীল নহয় আগতেও আমি নাছিলোঁ এতিয়াও নহয় এতিয়া সেই পোনা মাছৰ পৰা তেওঁলোকে এতিয়া বজাৰ বহুত বজাৰ লৈ ল'লে কিন্তু আমি তেওঁলোকৰ মাছ আহে আমি বিকি দিওঁ আমাৰ কাম সেইটোৱে কিন্তু আপোনাৰ কথা এইটো কথা মই উত্তৰটো দি ল'ব লাগিব কিয় কাৰণে তাতে ইউৰিয়া যুক্ত মাছ আহে নে নাহে সেইটো আমি পৰীক্ষা কৰিব আমাৰ ব্যৱস্থা নাই সেইটো কৰিব লাগিব চৰকাৰে এতিয়া আপুনি বজাৰত যিটো মাছ বিক্ৰী কৰিছে আপুনি থলুৱা মাছ মানে আমাৰ থলুৱা মাছ আহে লোকেল মাছ লোকেল মাছটো ইউৰিয়াযুক্ত হয় নহয় সেইটো বিচাৰ কৰিব আপোনালোকে নোৱাৰে আমিতো সেইটো পৰীক্ষা কৰিব নোৱাৰোঁ ফৰ্মেলিনটোতো নাহে চালানী মাছতে ফৰ্মেলিন মাৰি আহে চালানী মাছ যদি আমাৰ তাত বজাৰতে নাহে ফৰ্মেলিনৰ কথা আহি নপৰে কিন্তু এইটো আপোনাৰ ইউৰিয়াযুক্ত মাছ হয় নে এইটো আপোনালোকে নিশ্চিতভাৱে ক'ব এইটো কথা আমি এতিয়া চাওক আপোনাৰ এনেই থলুৱা যোনখিনি মাছ সেইখিনি মাছততো ইউৰিয়া কেতিয়াও ব্যৱহাৰ নকৰে যিহেতু মোৰ নিজৰ ব্যক্তিগত নিজৰ ফিচাৰী আছে মই নিজে ইউৰিয়া ব্যৱহাৰ নকৰোঁ মই নিজে দানা দিওঁ 6 মাহ 7 মাহৰ পিছত নিজে মই মাছ ডাঙৰ হ'লে উৰুকাত উঠাওঁ তেনেকুৱা টাইপ ঠিক আছে কিছুমানে ইউৰিয়া ব্যৱহাৰ কৰে ইউৰিয়াটো খেতি মাটিটো ব্যৱহাৰ কৰে কিন্তু কিছুমান হয়তো বেছি ইউৰিয়া ব্যৱহাৰ কৰিলে মাছ মৰিও যাব আচ্ছা বুজিছোঁ ঠিক আছে মই আব্দুল খালিক এতিয়া আপোনাৰ কথাটো মই অথনি অকণমান অডিঅ'ৰ অসুবিধাৰ কাৰণে শুনিব পৰা নাছিলোঁ এতিয়া কওক আপুনি যে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে ইউৰিয়াযুক্ত মাছৰ ব্যৱহাৰে ৰাজ্যৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু তাৰপিছত এই বিষয়ত এটা সচেতনতা হৈছে বা মীন বিভাগে অভিযান চলাইছে এতিয়া আপোনাৰ প্ৰশ্নটো আপোনাৰ ক'ত প্ৰতি কিয় আপুনি আজি সামাজিক মাধ্যমৰ যোগে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে বিষয়লৈ চাওক প্ৰথম কথা ইয়াত যিখিনি দেখুৱাইছে মুখ্যমন্ত্ৰীৰ বক্তব্য
সেইখিনিত আপত্তি কৰিবলগীয়া একো নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো লোক স্বাস্থ্যৱান থকাটো বিচাৰিব এইটো স্বাভাৱিক কথা কিন্তু মোৰ প্ৰশ্নটো হৈছে যে ইউৰিয়াযুক্ত মাছ বা ফৰ্মেলিনযুক্ত মাছ এই বিষয়টো নতুন নহয় বহুদিন ধৰি চলি থকা বিষয় আৰু অতি সম্প্ৰতি ইউৰিয়াযুক্ত মাছৰ লগে লগে এটা বিশেষ সম্প্ৰদায়কো টানি আনি থকা হৈছে মধ্য অসম বুলি কওক বিশেষ সম্প্ৰদায় বুলি কওক মোৰ প্ৰশ্নটো হৈছে দিগন্ত কলিতাৰ মাজতে প্ৰশ্ন কৰিছে মই কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিলোঁ আৰে মই ৰাজ্যৰ এজন সচেতন নাগৰিক মই সাংসদ বিধায়ক আছিলে সেইটো পাহৰি যাওঁ মই কি মোৰ ৰাজ্যখনত যিবিলাক কথা চলি থাকে মই প্ৰতিক্ৰিয়া ব্যক্ত কৰোঁতে মই বিজেপি দলক সুধি ল'ব লাগিব নেকি মই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ এইটো যে যিটো বিষয় দীৰ্ঘদিন ধৰি চলি আছে আজি দিগন্ত কলিতাই ক'লে মই সহজে তাৰ প্ৰতিক্ৰিয়া নিদিওঁ মাজতে বিজেপি দলৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও কৈছিল যে পাচলি জাহাজ চলি আছে পাচলিত ইউৰিয়া দিয়া বা নাই এই কথা মই আৰু স্পেচিফিক সুধিছোঁ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে মানে একাংশ মানে বিশেষকৈ কৰিব দিয়ক সুমন হৰিপ্ৰিয়া কওঁতে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কাৰণ সুমন হৰিপ্ৰিয়া এগৰাকী বিধায়িকা তেওঁ চৰকাৰ নচলায় কিন্তু মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলায় মুখ্যমন্ত্ৰীৰ অধীনত মন্ত্ৰীসকল আছে মন্ত্ৰীসকলৰ অধীনত বিভাগ আছে কমিশ্যনাৰৰ পৰা একেবাৰে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰলৈকে আছে গতিকে এই ৰাজ্য এখনত যে ইমান দিনে সম্প্ৰদায়ৰ কথাটো পিছত আহিব ৰাজ্য এখনত যে ইমান দিনে ইউৰিয়াযুক্ত মাছৰ বেপাৰ চলি আছে ফৰ্মেলিনযুক্ত মাছৰ মাজত বিৰাট হাহাকাৰ হৈছে কেইদিনমান ধৰাধৰিও কৰিলে এতিয়া বজাৰত ফৰ্মেলিনযুক্ত মাছ আহেনে নাই সাধাৰণ গ্ৰাহক হিচাপে কাৰণ মই মাছ কিনিবলৈ যাওঁ মইতো বুজি নাপাওঁ কোনটোত ফৰ্মেলিন আছে কোনটোত নাই মই দেখিলে মোৰ পক্ষে মোৰ নিচিনা গ্ৰাহক বা ক্ৰেতাৰ পক্ষে এইটো বুজা সম্ভৱ নহয় যে কোনটো মাছত ইউৰিয়া আছে কোনটোত নাই যদিও তেখেতে ভাল ব্যাখ্যা এটা দিছে চিকচিকীয়া কিন্তু সাধাৰণ গ্ৰাহকৰ পক্ষে এইবোৰ সম্ভৱ নহয় আৰু সেইটোৰ কাৰণে মীন বিভাগ আছে মীন বিভাগে মই মুখ্যমন্ত্ৰীক তেতিয়াহে ধন্যবাদ দিলোহেঁতেন ভাস্কৰ দাস ডাঙৰীয়াই ধন্যবাদ দিছে বেলেগ কথা মই মুখ্যমন্ত্ৰীক তেতিয়া ধন্যবাদ দিলোহেঁতেন যে কেইজনমান মীন বিভাগৰ বিষয়াক যদি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'লহেঁতেন কাৰণ তেওঁলোকে ইমান দিনে যদি তেওঁলোকে অভিযান চলাই থাকিলহেঁতেন ইমান দিনে যদি তেওঁলোকে অভিযান চলাই থাকিলহেঁতেন তেতিয়া ইউৰিয়া ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন তেওঁলোকে যদি তেওঁলোকে ফৰ্মেলিন বিৰোধী অভিযানটো চলাই থাকিলহেঁতেন তো ফৰ্মেলিন মুক্ত মাছ হ'লহেঁতেন সেইটো খোৱা নাই গতিকে মোৰ প্ৰশ্নটো সেইটো আৰু এজন ৰাজ্যৰ সচেতন নাগৰিক হিচাপে ৰাজনীতি কৰোঁ নকৰোঁ বেলেগ কথা ৰাজনীতি সক্ৰিয় ৰাজনীতিত মই থাকিবও পাৰোঁ নাথাকিবও পাৰোঁ কিন্তু দিগন্ত কলিতাই যিমানে বেয়া পাওক আমাৰ বিভিন্ন বিষয়ত আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিমেই আৰু যিটো কথা বিশেষ সম্প্ৰদায়ৰ কথা কৈছে মিয়া কওক বা যি কওক আজি মাছৰ ব্যৱহাৰ কি সকলো মিয়া মানুহে কৰে নেকি এটা ছেকশ্যনেহে কৰে পাচলিৰ ব্যৱসায় এটা ছেকশ্যনেহে কৰে আজি এই সংখ্যালঘু অধ্যুষিত বা মিয়া অধ্যুষিত অঞ্চলত মই শেষ কৰি লওঁ যিটো পাচলি উৎপাদন হয় সেই পাচলি কি অকল হিন্দু মানুহে খায় নেকি তেওঁলোকেও খায় মিয়া মানে মই সেইটো কথা টানি পেলাই এইটো কৈছোঁ যে এতিয়া এইটো অভিযোগ দিছিলে মুখ্যমন্ত্ৰী কৈছে আৰু লগতে তেওঁলোকে কৈছে যিসকলে এই কামটো কৰে মানে ৰাসায়নিক দ্ৰব্যযুক্ত পাচলি বা এয়া কৰে তেওঁলোকে নিজৰ কাৰণে খেতিৰ বেলেগ কৰে তাত এইবিলাক সেইটোকে সুধি বুজিছোঁ আৰু মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ আঁৰত আপুনি ভাবে নেকি যে মুখ্যমন্ত্ৰীৰ মিয়া বিদ্বেষ মুখ্যমন্ত্ৰীটো কৰি আছে সেইটো মুখ্যমন্ত্ৰীটো সেইটো কৰি আছে কিন্তু মই কৈছোঁ যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীজন তেখেতে যিয়ে কওক কিন্তু তেওঁ ৰাজ্যৰ 3 কোটি 30 লাখ জনগণৰ মুখ্যমন্ত্ৰী মই শেহতীয়া লোকপিয়লৰ কথা মতে কৈছোঁ গতিকে তেওঁ সেই সম্প্ৰদায়ৰ সকলোৱে খেতিয়কজনেহে নিজৰ কাৰণে মাছ উৎপাদন বেলেগে কৰিব পাৰিব সেই সম্প্ৰদায়ৰ চাকৰিয়াল আছে সেই সম্প্ৰদায়ৰ ব্যৱসায়ী আছে সেই সম্প্ৰদায়ৰ অন্য প্ৰফেশ্যনত থকা লোক আছে তেওঁলোকেওতো সেই ইউৰিয়াযুক্ত সাৰ খাই আছে ইউৰিয়াযুক্ত মাছ খাই আছে ইউৰিয়াযুক্ত পাচলি খাই আছে তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব মই সেইটো এংগলৰ পৰাহে কৈছোঁ মই ডিফেন্স দিবলৈ কোৱা নাই বৰং মই কৈছোঁ যে হঠাৎ জাগ্ৰত নহয় চৰকাৰখন এটা ধাৰাবাহিক প্ৰক্ৰিয়াৰে কাম কৰিব লাগে যাতে কোনেও মাছত ইউৰিয়া দিব নোৱাৰে যদি ইউৰিয়াটো বেয়াই আৰু তেখেতে কৈছে যে এটা পৰিমাণ সকলোৱে দিয়ে সেইটো এটা বেলেগ কথা কিমান পৰিমাণ দিব তাৰ কাৰণে ইনস্পেকশ্যন হৈ থাকিব লাগিব তদাৰকী হৈ থাকিব লাগিব হঠাৎ এদিন জাগ্ৰত হৈ গ'ল ৰাজনীতিটো কৰিব লাগে সেইকাৰণে কৰিলে নহ'ব নহয় ধাৰাবাহিকভাৱে চলি থাকিব ঠিক আছে মই আপোনাৰ কথালৈ মানে দিগন্ত কৰিলোঁ আপোনাক সুধিব খুজিছোঁ যে এইখিনি মুখ্যমন্ত্ৰীয়ে যিটো কথা কৰিছে এই কথাটো হয়তো ৰাজ্যবাসীয়ে আদৰণি জনাইছে এইটো হ'ব লাগে কিন্তু প্ৰশ্নটো এইটো যে হঠাৎ মুখ্যমন্ত্ৰীয়ে সাৰ পালে নেকি মানে ইমানেই প্ৰস্তুত চলি আছে যিটো খালেকে গৈ আছে যে হঠাৎ মুখ্যমন্ত্ৰীয়ে সাৰ পাইছে আৰু ক'ৰবাত মুখ্যমন্ত্ৰীয়ে যিটো কথা মিয়াৰ বিৰুদ্ধে যিটো তেওঁ জেহাদে কওক বা যি ধৰণে তেওঁ কথাখিনি কৈ আছিলে সেই প্ৰক্ৰিয়াটোৰ এটা অংশ বিশেষ নেকি গোটেই ঘটনাটো কি ক'ব বিচাৰিব চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই
আজি কিছু দিনৰ পৰাই এই গোটেই কথাবিলাক সংবাদ মাধ্যমত প্ৰকাশ কৰি আছে মই আজি ৰাজনীতি বাদ দি পেলাই কৈছোঁ খালেক ডাঙৰীয়াই কিয় এখন মঞ্চৰ পৰা ক'ব নোৱাৰে যে মিয়া মানুহে এই অখাদ্যবিলাক যে আমাক খুৱাই আছে এইটো বন্ধ কৰক প্ৰথমটো তেওঁ এজন মানৱ মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি কিয় হেতুত বিৰোধ কৰিছে মই কথাটোত বিৰোধ কৰাৰ কোৱা নাই যে সেই যে বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ কথা কওঁতে আপোনালোকে জাঙুৰ খাই উঠে আজিতো আপুনিও খাইছে সেই বৰবিষ আজি আমিও খাইছোঁ আৰু এইটো কথা একেবাৰে ধ্ৰুৱ সত্য যে মাছত বিষাক্ত খাদ্য দিয়ে তাত কোনো ডিমত নাই কাৰণ মোৰ তাতো মাছ মই খেতি কৰিছোঁ মোৰ যিবিলাক মাছ খেতি মই কৰিছোঁ মোৰ ডাঙৰে নহয় মাছ ডাঙৰে নহয় 2 বছৰ হৈ গৈছে তেওঁলোকে আহি মোক ইনচিষ্ট কৰি আছে আপুনি এইবিলাক মেটেৰিয়েল দিয়ক এইবিলাক মেটেৰিয়েল দিয়ক মই ইমান নকওঁ মোৰো তাতে 4-5টা সৰু পুখুৰী মই ৰাখিছোঁ আৰু এইটো একেবাৰে বাস্তৱ কথা আজি গণেশগুৰিৰ ওচৰত যাওক এই বজাৰৰ খেতিবিলাক সব বৰবিষৰ খেতি আৰু তেওঁলোকে সেই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ঘৰত তেওঁলোকৰ কাৰণে আধা বিঘা মাটি আপুনি যাওক খালেক মোৰ লগত ওলাওক মই তেখেতক দলগাঁৱত লৈ যাম কিন্তু তেখেতে কিয় স্পষ্টতাৰে ক'ব নোৱাৰে আজি সেইদিনা মুখ্যমন্ত্ৰী এটা ভাল কথা কৈছে যে মিয়া মানুহ যদি বেয়া কাম কৰিছে সেই কামটো সেই সম্প্ৰদায়ৰ মানুহে বন্ধ কৰিব লাগিব সদনত মাটিৰ কথা কওঁতে কৈছে যে আপোনালোকে কিয় নকৰে আজি আমি 60 জন আমি বিধায়ক থাকোঁতে আমিতো কোনো এটা মুছলমান মানুহ বা মিয়া মানুহৰ ওপৰত আমি কুদৃষ্টি কৰা নাই কৈছে মুখ্যমন্ত্ৰী যে আমি ক'লে এইটো সাম্প্ৰদায়িক হয় আপোনালোকে কওক হয় এই ঠাইত মোৰ মাটি আছে এই মাটি আপোনালোকে অধিগ্ৰহণ নকৰিব ইয়াত আপোনালোকে ইউৰিয়াযুক্ত খাদ্য নিদিব মই টেকনিকেল কথা নকওঁ ক'ব ডক্টৰে দিছ ইজ মাই অবজাৰ্ভেশ্যন এই অবজাৰ্ভেশ্যনত যদি তেখেতে বেয়া পায় মই অসমীয়া হিচাপে ভোট বেলেগত থাকিব কিন্তু নিজৰ জাতি নিজৰ ভৱিষ্যত খালেকে এটা প্ৰশ্ন কৰিছে খালেকে প্ৰশ্ন কৰিছে চৰকাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ ধাৰাবাহিক প্ৰক্ৰিয়া চৰকাৰ যেতিয়া আছে আজি মুখ্যমন্ত্ৰীয়ে ইমান দিনৰ মূৰত হঠাৎ ইউৰিয়াযুক্ত এইটো চলি আছে আজি মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিক কৈছিল যে অসমত ইয়াতে আমাৰ লোকেল ল'ৰা ছোৱালীক আমি খেতি বজাৰ কৰিব খেতিৰ কাৰণে দোকান দিওঁ আমাৰ মানুহক কৈছিল ইয়াত থকা মানে বহুত দিন ধাৰাবাহিক কৈছে মুখ্যমন্ত্ৰীয়ে কোৱা কথাবিলাক তেখেতসকলে পলিটিকেলাইজ বুলি ভাবে খালেক মোৰ পাৰ্চনেলি একো নাই কিন্তু এই মাছ আমিও খাইছোঁ এই মাছ তেখেতেও খাইছে আৰু যিটো কথা ডক্টৰ ডাঙৰীয়াই কৈছে আৰু আজি আমাৰ থলুৱা তাতে খাদ্য মই বহুত দিনৰ পৰা চিনি পাওঁ মোৰ ভাইটিৰ দৰে বা মোৰ লগৰ দৰে আমি দেখিছোঁ ন তেওঁলোক বাধ্য হৈ যাব লাষ্টত সেই মাছখিনি আনিব কাৰণ মানুহে সেইটো মাছ খাব ভাল পায় দেখা খালেক নাই প্ৰথম কথা মই কেতিয়া সমৰ্থন কৰিলোঁ দিগন্ত কলিতাই ক'লে মইতো ইউৰিয়াযুক্ত মাছক মই কেতিয়া সমৰ্থন কৰিছোঁ মই কৈছোঁ যে ইউৰিয়াযুক্ত মাছ কি কাৰণত বন্ধ কৰিব নোৱাৰিলে মীন বিভাগৰ সেই বিষয়াসকল যি বিষয়াসকলৰ দায়িত্ব আছিল সেইটো তদাৰকী কৰা আজি মুখ্যমন্ত্ৰীয়ে যদি 5 জন অন্তত মীন বিভাগৰ বিষয়াক বৰ্খাস্ত কৰিলেহেঁতেন তেতিয়া মই ভাবিলোহেঁতেন কঠোৰ পদক্ষেপ লৈছে কাৰণ তেওঁলোকে ইমান দিনে কিয় মীন বিভাগটো কি অকল কাৰ্যালয়ত বহি থাকিবলৈ আছে নেকি আজি পাচলিৰ কথাও কৈছে কাৰণ এইটো ইণ্টাৰ ৰিলেটেড কথা কৃষি বিভাগ এটা ব্যাগম বিভাগ এটা আছে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কিয় চেক আৰু কৰিব কেনেকৈ মই সামাজিক মাধ্যমৰ পোষ্টতো কৈছোঁ আজি খবৰ লওক যে BLEW যিটো পোষ্ট থাকে ব্লকবিলাকত নাই বেছিভাগ পদ খালী হৈ আছে কৃষি বিভাগৰ পদসমূহ যদি পূৰা নকৰে যদি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল যদি ফিল্ডলৈ নাযায় অকল কাৰ্যালয়ত বহি লিষ্ট বনাই থাকে কৃষি কেনেকৈ উন্নতি হ'ব কৃষিৰ প্ৰকৃত তদাৰকী কেনেকৈ হ'ব সেই কথাটোহে কৰিব কৈছোঁ তদুপৰি আজি এটা সম্প্ৰদায়ৰ একাংশ মানুহে সেইটো কৰিল বুলিয়ে তাৰ কাৰণে গোটেই সম্প্ৰদায়টোক দোষাৰোপ কৰিলে নহ'ব মাটিৰ ক্ষেত্ৰত মই নাইকা বুলি ক'ব নোৱাৰে মই বহুদিন আগতে আপোনাৰো মনত আছে মই সামাজিক মাধ্যমৰ জৰিয়তে কৈছোঁ টিভিতো কৈছোঁ মই আৰু মই বিভিন্ন হেৰিত কৈছোঁ যে সত্ৰৰ মাটি যদি কোনোবা মুছলমানে বেদখল কৰে মইতো সমৰ্থন নকৰে মই বৰং কৈছোঁ যে সকলো স্বেচ্ছাই সেইটো এৰি দিব লাগে আৰু মুছলমান সমাজৰ যিহেতু জাকাত বুলি এটা ব্যৱস্থা আছে জাকাতৰ বা অন্য ফাণ্ড বিশেষ ফাণ্ড কৰি যিসকল দুখীয়া মানুহ যদি কোনোবা সত্ৰৰ মাটিত আছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি নাই কোৱা সেইটো ক'ব নোৱাৰে কিন্তু আপোনালোকে পাইকাৰী হাৰত সকলো মিয়াৰ ওপৰত জাপি দিব সেইটোতো আমি সমৰ্থন কৰিব নোৱাৰোঁ আজি পাচলি খেতি কৰে একাংশ মানুহে তাত মিয়াও থাকিব পাৰে নান মিয়াও থাকিব পাৰে কিন্তু আপোনালোকে তাৰ কাৰণে পাইকাৰীভাৱে এটা বিশেষ সম্প্ৰদায়ক দোষাৰোপ কৰিব মাছৰ খেতি সকলোৱে কৰে মাছৰ খেতি সংখ্যালঘু মানুহেও কৰে অনুসূচিত জাতিৰ লোকেও কৰে অন্য সম্প্ৰদায়ৰ লোকেও কৰে তাৰ কাৰণে সকলোকে অকল নিৰ্দিষ্ট কেইজনমানক দোষাৰোপ কৰিব আজি আপোনাৰ ঘৰত যেতিয়া তেওঁলোকৰ বহুতৰে ঘৰত ডাঙৰ টিভিত যিসকলে কথা কয় খবৰ ল'ব তেওঁলোকৰ ঘৰত যেতিয়া দিন হাজিৰা কৰিব লাগে তেতিয়া আকৌ বিয়া শ্ৰমিকে লগাই দিয়ে তেওঁলোকৰ
টিভিত ডাঙৰ ডাঙৰ কথা ঠিক আছে মই দিগন্ত কলিতা বুলি কোৱা নাই তেনেকুৱা বহুত আছে আজি মোৰ হাতত খবৰ আছে ডাঙৰ ডাঙৰ বিয়াগম মানুহৰ ঘৰত যেতিয়া কাম কৰিব লাগে যদি আজিকালি গ্ৰাছ কাৰ্পেট লগায় সেইবিলাকো মিয়া শ্ৰমিকক লগাই দিয়ে গতিকে এইবিলাক ক'বলৈ সহজ গতিকে কোনোবাই অপৰাধ কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক ইউৰিয়াযুক্ত মাছ কৰিছে কিন্তু এইটো জেনেৰেলাইজ কৰিব নালাগে এটা সম্প্ৰদায়ক দোষাৰোপ কৰিব নালাগে আমি সেইটোৰহে বিৰোধী এক ছেকেণ্ড প্ৰণৱ বৰদলৈ ডাঙৰীয়া মই তদুপৰি কৈছোঁ যে মীন বিভাগৰ দায়িত্ব নাই নেকি অকল দিগন্ত কলিতাই কৈ থাকিলে মই নক'লোহেঁতেন ৰাজনীতিৰ কাৰণে বিজেপিৰ সভাপতি ক'লেও মই নকওঁ মুখ্যমন্ত্ৰীয়ে বোলে ক'বই লাগিব আজি মীন বিভাগটোৱে কি কৰি আছে কৃষি বিভাগটোৱে কি কৰি আছে জবাবদিহিত হ'ব লাগিব মই আকৌ খালেক ডাঙৰীয়াক কৈছোঁ আপুনি এইখন মঞ্চৰ পৰাই কওকচোন যে আমাৰ যিসকল মিয়া মানুহে মাছৰ খেতি কৰিছে ইয়াৰ পৰাই মই আজি কওঁ আপোনালোকে নকৰক এই সৎ সাহসটো আপোনাৰ নাই কিয় নহয় মোক ক'ব দিয়ক আপুনি কৈছে মই শেষ কৰিব দিয়ক এগেইন আপুনি ক'ব এই আপুনি মই কোৱাৰ কাৰণে ক'ব কিন্তু আপোনাকতো মই তেতিয়াৰ পৰা চাই আহিলোঁ আধা 20 মিনিট হয় আপুনিতো বাৰে পিটি মুখ্যমন্ত্ৰীক ৰাজনীতিকৰণ কৰ বুলি কৈ আছে এইটো নাপায় মই আকৌ কৈছোঁ পুনৰবাৰ যে মই মোৰ ঘৰত কাম কৰা মানুহজনৰ যদি মই মিয়া আনো সেইটো আপুনি কিয় বেয়া পাব ভালে পাব লাগে কিন্তু যদি সি ড্ৰাগছ বিক্ৰী কৰি আছে তাকতো জেলত সোমাই থ'ব লাগিব অসমীয়া হ'লেও জেলত সোমাই থ'ব লাগিব কিন্তু আজিৰ তাৰিখত বহুত মিয়া মানুহে এই কামটো কৰি আছে বল্লত যাওক আছে তেখেতে জানিব হাজোৰ বল্লত কি খাদ্য খুৱাইছে মই নকওঁ ইয়াৰ পৰা মোৰ বেয়া লাগে এনেকুৱা বল্লুৰ ঠাইত কিছুমান জাগা আছে পায়খানাৰ পাইপ নি তাতে মাছৰ খেতিত গুচি গৈছে ক'ব নাপায় এইবিলাক কথা ক'লে বহুত কথা হ'ব কিন্তু মই কৈছোঁ মই ক'লে ক'ব সাম্প্ৰদায়িক হোৱা বুলি মোক গালি পাৰিব আমি মিয়াৰ বিৰুদ্ধাচৰণ কৰা বুলি এইটো বাস্তৱ আৰু এইজন মুখ্যমন্ত্ৰীয়ে মিয়াৰ বিৰুদ্ধে জেহাদ কৰাটো খাটাং ঠিক আছে আপুনি ভাল পাওক বেল পাওক এইটো কথা নাই আপুনি মাত দিয়ক ৰাইজৰে মাতক আপুনি এবাৰ কওক দিগন্ত কলিতা ডাঙৰীয়া যিটো কথা কৈছে মই আপোনাৰ বিৰুদ্ধে আমি মাছৰ নামত খাই আছোঁ নেকি বৰবি এই বিষয়ে কথা পাতিছোঁ আৰু লগতে ইয়াৰ লগত আমি পাতি আছোঁ যে ইয়াত আচলতে বিষাক্ত মাছৰ ৰাজনীতি হৈ আছে নেকি কিন্তু মই আকৌ এবাৰ এতিয়া আহিছোঁ আব্দুল খালেকৰ ওচৰলৈ খালেক ডাঙৰীয়াই বিৰতিলৈ যোৱাৰ পূৰ্বে দিগন্ত কলিতাৰ কথা স্পষ্টীকৰণ দিব বিচাৰিছিলে কি ক'ব প্ৰথম কথা দিগন্ত কলিতা অহাৰ পূৰ্বে মই কোনো কথাই কোৱা নাই দিগন্ত কলিতাই কৈছে মই কিয় কোৱা নাই মানে মই আপুনি মোক ক'বই দিয়া নাই কাৰণ প্ৰথমে টেকনিকেল অসুবিধা হৈছে তাৰপিছত ক'বই দিয়া নাই প্ৰথম কথা সেইটো দ্বিতীয় কথা চৰকাৰৰ দায়িত্ব অস্বীকাৰ কৰিলে নহ'ব এই মাত্ৰ দিগন্ত কলিতাই কৈছে তেওঁৰ সমষ্টিৰ কাষৰ ঘৰৰ কাষত পায়খানাৰ পাইপ পুখুৰীত ডাইৰেক্ট এৰি দিছে দিগন্ত কলিতা অকল বিধায়কে নহয় চৰকাৰৰ এগৰাকী শাসকীয় পক্ষৰ প্ৰতাপী বিধায়ক যাৰ লগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতা আছে সেই যদি জানেই তেখেতে স্পেচিফিক এতিয়ালৈকে সেই ব্যক্তিগৰাকীক জেলত কিয় দিয়া নাই আমি কিছুমান বস্তুৰ বিৰোধিতা কৰোঁ আমি কোনটোৰ বিৰোধিতা কৰোঁ আমি অপৰাধী ধৰি লৈ যিটো ফেক এনকাউণ্টাৰ কৰে বা তথাকথিত এনকাউণ্টাৰ কৰে আমি তাৰ বিৰোধিতা কৰোঁ কিন্তু বিচাৰ ধৰ্ষণৰ অপৰাধী বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে ফাঁচি কাটত ওলোমাওক কম দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত আমি তাক পূৰ্ণ সমৰ্থন কৰোঁ অকল মুছলমান বুলিয়ে নহয় কলা ল'ৰা যোৰহাটৰ কলা ল'ৰাক যেতিয়া যিটো প্ৰক্ৰিয়াৰে গাড়ী এক্সিডেণ্ট কৰি মৰা হৈছে আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰিব লাগিব গণতান্ত্ৰিক মানুহে বা আজি কাৰোবাক পানীত ডুবাই মাৰিব সেইটোক আমি সমৰ্থন কৰিব নোৱাৰোঁ বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে কৰক কাৰণ আজি তফাজ্জুলক যি হওক বহুতে বিশ্বাস কৰে যে পানীত ডুবাই মাৰিছে কাৰণ সেইটো সন্দেহ এটা আছে যদি তফাজ্জুলক বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে কৰিলহেঁতেন আৰু বাকী দুজন অপৰাধীয়ে ধৰা পৰিলহেঁতেন বাকী দুজন অপৰাধী এতিয়া আত্মগোপন কৰি থাকিবলৈ সুযোগ পালে গতিকে আমি সেই কথাবিলাক চাব লাগিব তদুপৰি এই কথা অপৰাধ যোনে কৰক আমি অপৰাধৰ বিৰোধী আৰু মই নিশ্চিতভাৱে আবেদন জনাম যে ইউৰিয়াযুক্ত সাৰ যিসকলে ব্যৱহাৰ কৰে অকল যিসকলে কৰে তেওঁলোকেতো কৰিব নালাগে আৰু সেই সমাজৰ ওচৰ পাজৰে যোনে গম পাব লগে লগে পুলিচক কথাটো জনাব লাগে ঠিক আছে লগে লগে জনাব লাগে আমি কেতিয়াও বাল্য বিবাহ সমৰ্থন কৰা নাই বাল্য বিবাহ লৈ তেওঁলোকে ৰাজনীতি কৰে মই 25 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত আছোঁ এদিনো মই কোনো বাল্য বিবাহৰ যিসকলৰ কাৰণে মই কোনোদিনে কাৰণ যিসকল সক্ৰিয় ৰাজনীতিত আছে বিধায়ক বা প্ৰাক্তন বিধায়ক বা পলিটিকেল পাৰ্টিৰ মেম্বাৰ বিভিন্ন কাৰণত পুলিচক ফোন কৰিব লাগে কিন্তু মই এই 25 বছৰ এদিনো মই কোনো বাল্য বিবাহৰ সপক্ষত কোনোদিনো আৰক্ষীক ফোন কৰা ঠিক আছে আমি এটা প্ৰিন্সিপালৰ ৰাজনীতি সময়ত মই শিৱসাগৰ গৈছোঁ অলপ সময় শিৱসাগৰ আমাৰ সৈতে আছে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তেখেত হৈছে এজন বিষয়ববীয়া প্ৰণৱজ্যোতি দাস দাসজনে মই স্বাগতম জনাইছোঁ
আপোনালোকে উজনিলৈ মাছ দোকান নগাঁৱে মানে যেতিয়া ক'লে যে নগাঁৱে মাছ নপঠায় নগাঁৱৰ মৎস্যপালকে কিন্তু পৰৱৰ্তী সময়ত মাছৰ দোকান অব্যাহত থাকিলে কিন্তু এই যিটো হৈ আছে যে মুখ্যমন্ত্ৰীয়ে কৈছে ইউৰিয়াযুক্ত মাছৰ চালান হৈ আছে এই বিষয়লৈ আপোনালোকে এই যিটো আমাৰ জাতীয় সংগঠন আছে আপোনালোকৰ ফালৰ পৰা কিবা চিন্তা চৰ্চা কৰিছে নেকি বা এই মাছত বাধা দিবৰ কাৰণে আপোনালোকে কিবা ভাবিছে কাৰণ ইতিমধ্যে আমি দেখিছোঁ খাৰুপেটীয়া পাচলি আপোনালোকে উজনিলৈ যাব দিয়া নাই নিশ্চিতভাৱে এটা কথা ক'ব লাগিব প্ৰণয়দা যে মধ্য অসমৰ পৰা যি আচলতে ইউৰিয়া দিয়া মাছ আহে সেই মাছবিলাক আচলতে আমাৰ মানুহবিলাকৰ জনস্বাস্থ্যৰ কাৰণে যিমান ভাবুকি আছে সমান্তৰালকৈ কিন্তু অন্ধ্ৰৰ পৰা যিবোৰ আচলতে ফৰ্মেলিনযুক্ত মাছ আহে সেই মাছবিলাকেও সমানে ভাবুকি সৃষ্টি কৰি আছে আমি এটা কথা ক'ব লাগিব যে ইউৰিয়া দিয়া মাছেই হওক বা ফৰ্মেলিনযুক্ত মাছেই হওক দুইবিধেই কিন্তু আমাৰ কাৰণে অত্যন্ত মাৰাত্মক আমাৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আৰু এই ক্ষেত্ৰত কিন্তু ব্যৰ্থতাটো আমি চালে বেৰে কোৱা কথা কৈ লাভ নাই এই ব্যৰ্থতা কিন্তু আমি চৰকাৰক দিব লাগিব চৰকাৰৰ ব্যৰ্থতাৰ কাৰণেহে আজি আচলতে এনেদৰে সাহস কৰি বিভিন্ন দুষ্কৃতিকাৰীয়ে বিভিন্ন ধৰণে আচলতে মানে খাদ্যৰ নামত আমাক বৰ বিষ খুৱাই আছে মাছৰ নামত বৰ বিষ খুৱাই আছে অসমত মীন বিভাগ এটা আছে মীন নিগম আছে আমি এটা কথা স্পষ্ট কৰি কওঁ যে অনুসূচিত জাতিৰ অন্তৰ্গত কবৰ্তসকলে অতি জৈৱিক পদ্ধতিৰে আচলতে মাছৰ আচলতে খেতি কৰে আৰু আমি দেখা পাওঁ যে অনুসূচিত জাতি মানে কি মীন উন্নয়ন নিগমত অনুসূচিত জাতিৰ বিভিন্ন এলেকাৰ প্ৰায় 180খনমান বিল আছে আৰু যিবোৰ আচলতে কি বুলি কয় সেটেলমেণ্ট বিলো প্ৰায় 200খনমান আছে আৰু সেইবিলাকৰ পৰাই আচলতে অসমৰ বিশেষকৈ উজনি অসমৰ বজাৰখন আমি দখল কৰিব পৰা কেপাচিটি আমাৰ হাতত আছে কিন্তু আমি দেখা পাওঁ যে এই নগাঁৱৰ মধ্য অসমৰ যিখিনি মাছ বা অন্ধ্ৰপ্ৰদেশৰ যিখিনি মাছ এই মাছখিনি আহি যেনেদৰে আমাৰ বজাৰ দখল কৰিব পাৰিছে ইয়াত কিন্তু যে এক কমিশ্যনৰ অংক জড়িত হৈ আছে ইয়াত যে এক ৰাজনীতিৰ অংক জড়িত হৈ আছে ইয়াত যে বিভিন্ন ধৰণৰ লোকৰ আচলতে ব্যক্তিগত স্বাৰ্থৰ মুনাফা জড়িত হৈ আছে এই কথাবোৰ স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ আচলতে যি পদক্ষেপ ল'ব বিচাৰিছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু সমান্তৰালকৈ আমি এইটো কথাও উল্লেখ কৰিব বিচাৰিছোঁ যে কেৱল মধ্য অসমৰ পৰা অহা যিখিনি মাছ সেইখিনি ক্ষেত্ৰত ভূমিকা ল'লে নহ'ব অন্ধ্ৰৰ পৰা অহা মাছখিনিৰ ক্ষেত্ৰত প্ৰতি ভূমিকা ল'ব লাগিব আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰৰে ব্যৰ্থতা আছে চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে চালে বেৰুৱা কোবোৱা কথাবোৰ ক'লে নহ'ব আমাৰ কথাটো স্পষ্ট যে উজনি অসমৰ বিশেষকৈ আমাৰ শিৱসাগৰ জিলালৈ আচলতে যিবিলাক মধ্য অসমৰ পৰা মাছ আহে বা অন্ধ্ৰৰ পৰা যিবোৰ মাছ আহে এই মাছবিলাক আচলতে বন্ধ কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ আমি যদি গম পাওঁ যে এই মাছবিলাক আচলতে স্বাস্থ্যই আমাক ক্ষতি কৰিছে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি থিয় দিম 30 জাতীয় জনগোষ্ঠীয় সংগঠনেও ইয়াৰ বিৰুদ্ধে থিয় দিব উজনি অসমৰ মানুহ বা অসমৰ মানুহ খিলঞ্জীয়া মানুহৰ স্বাস্থ্য নষ্ট কৰিব নোৱাৰিব নাই কিন্তু তাত প্ৰশ্ন আছে যে আপোনালোকে মাছৰ চালান তালৈ যোৱাটো বন্ধ কৰিব কিন্তু বিকল্প কি আমাৰ থলুৱা মীন পালকসকলে কি কৰিছে আচলতে আপোনালোকে এই মাছৰ যিটো চাহিদা পূৰণ কৰিব পৰাকৈ থলুৱা মীন পালকসকল সক্ষম হয় নহয় নিশ্চিতভাৱে প্ৰণয় দাসক আমাৰ কথাটো স্পষ্ট আছিলে আমি কেতিয়াও অৰ্থনৈতিক অৱৰোধৰ কথা আমি কোৱা নাছিলোঁ তেওঁলোকে নিজে পোনপটীয়াকৈ ক'লে আৰু আমি বিষয়টো ভাল পালোঁ কাৰণ ইতিমধ্যে আমি গম পাওঁ যে সেইবিলাকে আমাৰ স্বাস্থ্যৰ অৱনতি কৰে আৰু যাৰ কাৰণে চৰকাৰেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু যেতিয়া তেওঁলোকৰ মাছটো আমি বন্ধ কৰি দিবলৈ তেওঁলোকক আহ্বান জনোৱাৰ পিছত কিন্তু অসমৰ যিসকল থলুৱা লোক আছে আমাৰ উজনি অসমৰ যিসকল থলুৱা মৎস্য উৎপাদনকাৰী লোক আছে তেওঁলোকে কিন্তু মৎস্য উৎপাদন কৰিবৰ কাৰণে অধিক আগ্ৰহী হৈ পৰিলে আৰু এটা কথা লক্ষ্য কৰিব দুদিন কিন্তু মাছ অহা নাছিলে শিৱসাগৰৰ বজাৰলৈ বিশেষকৈ কেন্দ্ৰীয় বজাৰলৈ বা আমাৰ যিটো ষ্টেচন চাৰিআলি বজাৰ আছিলে দুদিন মাছ অহা নাছিলে কিন্তু তেতিয়াও কিন্তু ইয়াত মাছৰ কোনো অভাৱ হোৱা নাছিলে বৰঞ্চ পূৰ্বতকৈ বহুত বেছি মাছ আমি খাবলৈ পাইছিলোঁ দেখিবলৈ পাইছিলোঁ আৰু আমি পূৰ্বতকৈ বহুত কম দামত আচলতে মাছ আমি কিনিবলৈ পাইছিলোঁ এইটোৱে স্পষ্ট কৰে যে মধ্য অসমৰ মাছ বা চালানী মাছ যিবিলাক আহে অন্ধ্ৰৰ পৰা এই মাছবিলাক নাহিলেও আমাৰ বজাৰ দখল কৰিব পৰাকৈ থলুৱাৰ হাতত মাছ আছে আমাৰ বজাৰ দখল কৰিব পৰাকৈ ইয়াত উৎপাদনক্ষম আছে গতিকে এই মাছবিলাক চৰকাৰে টোটেলি বন্ধ কৰি দিব লাগে বুলি আমি আহ্বান জনাইছোঁ ঠিক আছে প্ৰণজিৎ দাস আপোনাক মই ধন্যবাদ জনাইছোঁ ডক্টৰ কুম্ভকৰ আছে কুম্ভকৰৰ ওচৰলৈ আকৌ এবাৰ মই আহিছোঁ যে কিমান বিপদজনক আচলতে মই আকৌ এবাৰ সুধিছোঁ যে কি হয় বেমাৰ কি হ'ব পাৰে কাৰণ এতিয়া আপুনি কৈছে কি বেমাৰ হ'ব পাৰে সেইটো কথা কওক ইতিমধ্যে মই ক'লোঁ প্ৰথম কথা
আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনা কিডনী ৰোগৰ যিটো বৃদ্ধি হৈছে এইটো চাইণ্টিফিক যুক্তিটো মই অলৰেডি ক'লোঁ যে ইউৰিয়া খোৱাৰ ফলত ইউৰিয়াখিনি আমাৰ সাধাৰণতে কিডনীয়ে ক্ৰিয়েটিনিন হিচাপে উলিয়াই দিয়ে যেতিয়া প্ৰচুৰ ইউৰিয়া আমাৰ দেহাত সোমাই যায় কিডনীয়ে উলিয়াব নোৱাৰে তেতিয়া সেইখিনি গৈ পেলাই ৰিয়েক্টিভ স্পেচিছ ROS বুলি কয় ৰিয়েক্টিভ অক্সিজেন স্পেচিছ হয় আৰু সেইখিনি আমাৰ কিডনীৰ যিখিনি চেল থাকে টিবুলাৰ চেল আৰু যিখিনি দি ইউৰিন ওলাই যায় প্লাছ ব্লাড ভেচেল চেল সেইখিনি নেক্ৰ'চিছ কৰি মাৰি পেলাই ফলত একুইট ৰিনেল ফেইলাৰ হয় আৰু একুইট ৰিনেল ফেইলাৰ হোৱাৰ কাৰণে ডায়ালিচিছৰ পৰিমাণ 1 নম্বৰ হ'ল কিডনী বৃদ্ধি 2 নম্বৰ ইউৰিয়া যেতিয়া শৰীৰত বৃদ্ধি হয় মই ইতিমধ্যে কৈছে ইউৰেমিয়া বুলি এটা চিণ্ড্ৰম হয় ইউৰেমিক চিণ্ড্ৰমটোৰ সেই চাইন চিমটমছবিলাক এই একেই যেতিয়া মানে CRF কিডনী ৰিনেল ফেইলাৰ হয় কিডনী ৰিনেল ফেইলাৰ হ'লে ক্ৰিয়েটিনিনটো ওলাই যাব নোৱাৰে শৰীৰত ইউৰিয়াটো বাঢ়াই যায় আৰু ইয়াতো হোৱাৰ ফলত গাৰ খজুৱতি হয় ছালৰ ৰোগ হয় ডায়েৰিয়া ডিচেণ্ট্ৰি তাৰপিছত আৰু এটা কথা এই যে ইউৰিয়াই এই আমাৰ পেনক্ৰিয়াছত বিটা চেল থাকে বিটা চেলবিলাকে সাধাৰণতে ইনচুলিন চিক্ৰেশ্যন কৰে এই বিটা চেলবিলাকৰ ওচৰতো সেই ৰিয়েক্টিভ অক্সিজেন স্পেচিছবিলাকে যাই পেলাই বিটা চেলবিলাক মাৰি দিয়ে মাৰি দিয়াৰ ফলত কি হ'ল ইনচুলিনটো প্ৰডিউচ নহয় আৰু ইনচুলিনটো প্ৰডিউচ নহ'লে আমি যি গ্লুক'জ খাইছোঁ বা কাৰ্বহাইড্ৰেট খাইছোঁ সেইখিনি মেটাবলিজিম হ'ব নোৱাৰে আল্টিমেটলি ডায়েবেটিছ মেলাইটাছ হ'ব আৰু 3 নম্বৰতে হৈছে হাৰ্টৰ হয় এই ইউৰিয়াই আমাৰ ব্লাড ভেচেলবিলাকত কিছুমান প্ৰটিন থাকে এমাইনো এচিড থাকে সেই ইউৰিয়াই গৈ পেলাই ব্লাড ভেচেলৰ সেই প্ৰটিনবিলাকৰ লগত ৰিয়েকশ্যন কৰে প্লাছ কেলছিয়াম গৈ পেলাই এই যেতিয়া সৰু সৰু যিবিলাক ব্লাড ভেচেল আছে মানে হেৰি হাৰ্টত ব্লাড ছাপ্লাই কৰা সেইবিলাকৰ যিখন ৱালখন থিকেনিং কৰি পেলাই আৰু তাত মানে ফেট চেলবিলাক যিবিলাক এডিপ'চাইট আছে এডিপ'চাইটবিলাক ডিষ্ট্ৰাকশ্যন কৰি LDL এইবিলাক মানে লিপিড প্ৰফাইলটো বঢ়াই দিয়ে ফলত কি হয় সেই ব্লাড ভেচেলবিলাকত থ্ৰম্বাছ ফৰ্মেশ্যন হৈ পেলাই মায়'কাৰ্ডিয়েল ইনফেকশ্যন আৰু হাৰ্ট ফেইলাৰ হয় ইয়াৰ উপৰিও স্নায়ুতন্ত্ৰৰ ৰোগ হয় বুলি ইতিমধ্যে মই কৈছোঁ যে যেতিয়া এমনিয়া এই চব বেমাৰে হয় এমনিয়া বাঢ়ি আপোনাৰ কমাত যায় পেচেণ্ট মানে ডক্টৰ কমকৰ মানে বস্তু হৈছে কি মানে লাহে লাহে শ্ল' পয়জন হৈ আছে আৰু আটাইতকৈ ডেঞ্জাৰাছ শিশুৰ কাৰণে শিশুৰ বাঢ়নত বাধাটো দিয়ে প্লাছ যিটো কগনেটিভ বিহেভিয়াৰ নিউৰলজিকেল চাইনাপছত যিটো আমাৰ নিউৰলজিকেল কানেকশ্যন হয় এই কগনেটিভ বিহেভিয়াৰটো আৰু বিহেভিয়াৰেল মানে আমি সকলোৱে সদায় মোবাইলৰ কথা কৈ থাকোঁ এই যে বিহেভিয়াৰেল এবনৰ্মেলিটি আছে এইবিলাকৰ অন্য এক কাৰণ কিন্তু ইউৰিয়াযুক্ত খাদ্য ভাস্কৰ কি ক'ব এতিয়া ইমানখিনি কথা আছে ইমান বিপদজনক কাবাৰটো গতিকে আপোনালোকে যিহেতু আপোনালোকে এখন বজাৰ নিয়ন্ত্ৰণ কৰিছে গোটেই বজাৰখনত গোটেই গুৱাহাটীৰ মানুহ তালৈ যায় গোটেই গুৱাহাটী বাহিৰৰ মানুহ বহুত আহে তাত গোটেই অসমৰ এখন ডাঙৰ বৃহৎ বজাৰ গতিকে এতিয়া আপোনালোকৰ নিশ্চয় দায়িত্ব আছে এই এনেকুৱা ইউৰিয়াযুক্ত মাছ আহাত বাধা দিব লাগিব কি ক'ব হৈছে কি নিশ্চয় চাওক আমি এইবাৰে নহয় আমি প্ৰত্যেক বছৰে এই ইছ্যুটোক লৈ কিনে আমি বহোঁ আৰু এই বস্তুটোক লৈ কিনে আমি বহুত আগৰ পৰাই সতৰ্ক জানোতে আজি যেনেকৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই তেওঁ আজি এই ক্ষেত্ৰত মাত দিছে আমি তেওঁক লৈ আমি গৌৰৱ কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপনো কৰিছোঁ কিয় কাৰণে আজিলৈ এই বস্তুৰ কোনো সমাধান সূত্ৰ আজিলৈ ওলোৱা নাই যিমানবাৰ আমি টকশ্বত বহিছোঁ ইয়াৰ সমাধান সূত্ৰ কেতিয়াও ওলোৱা নাই আমি প্ৰত্যেকবাৰে বহোঁ মিছা ক'লেও ভুল নহয় এইটো আমি প্ৰত্যেকবাৰে এবাৰ নহয় এবাৰ ইউৰিয়া আৰু ফৰ্মেলিনযুক্ত মাছৰ ক্ষেত্ৰত আমি এবাৰ নহয় এবাৰ বহোঁ এই টকশ্বত কিন্তু ইয়াৰ সমাধান আজিলৈ ওলোৱা নাই এইবাৰে খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ মাত দিছে কিন্তু ইয়াৰ সমাধান এবাৰ হ'ব বুলি আমি আশা এটা ৰাখিছোঁ কিন্তু চাওক ইউৰিয়াযুক্ত মাছ আমাৰ বজাৰলৈ নাহিব বুলি মই ক'ব নোৱাৰোঁ বা আহে বুলিও মই ক'ব নোৱাৰোঁ কিয় কাৰণে আমি তাত কোনো ধৰণৰ পৰীক্ষা কৰি কিনে কিয় কাৰণে আমাৰ অসমৰ সকলো প্ৰান্তৰ পৰাই মাছ আহে এই উজান বজাৰখনত আমাৰ অসমৰ সকলো প্ৰান্তৰ পৰাই মাছ আহে এতিয়া তাতে ইউৰিয়াযুক্ত মাছে আহে নে থলুৱা মাছটো বিল খালৰ মাছ আহে তাৰ লগত যদি কিছু ইউৰিয়াযুক্ত মাছ আহে আমি সেইটো বস্তু কেনেকৈ ধৰিব পাৰিম এনে চালানী মাছ সম্পূৰ্ণ বন্ধ চালানী মাছটোতো আমাৰ চালানী মাছৰ মই এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম মই ডক্টৰ কুমাৰ কিবা এটা ক'ব মই আহিম আপোনাৰ ওচৰলৈ আহিম দিগন্ত কলিতা আছে আমাৰ সৈতে বিজেপি দলৰ বিধায়ক আপোনালোকৰ দলৰ বিৰুদ্ধে অভিযোগ আছে যে আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈছে সঠিক কথা কৈছে যে আপোনালোকে বিষাক্ত মাছৰ এটা ৰাজনীতিলৈ লৈ গৈছে বা ৰাজনীতি কৰিব বিচাৰিছে কি ক'ব চাওক আমি ৰাজনীতি কৰোঁ বা নকৰোঁ কথাটোতো মিছা নহয় আজি আমি এই 5জন ব্যক্তি ইয়াত বহি আছোঁ কোনোবাই আমাক মঞ্চত বহুতে চাই আছে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো ৰাজনীতিটো বাদ দিয়ক আমাৰ কথাটোত মুখ্যমন্ত্ৰীক ভোট নালাগে বুলি আপোনাৰ ৰাইজে আমাক দিব নালাগে কিন্তু কথাটো মিছা নে সঁচা বাস্তৱটো মোৰ খালেক ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত একো দ্বিমত নাই পলিটিকেল কথা কিন্তু মই কৈছোঁ আপুনি
বিশেষ সম্প্ৰদায়ৰ কথা কওঁতে আপোনাৰ গাত কিয় লাগিব লাগে মই সেইটোৱে কৈছোঁ কাৰণ আপুনিও এজন পঢ়া শুনা ব্যক্তি আপুনি অসমীয়াতে মাষ্টাৰ ডিগ্ৰী পঢ়িছে আমি যিখিনি জানো মুটকে আপোনাৰ জ্ঞান বেছি আছে মুটকে আপুনি MLA আগতে হৈছে কিন্তু আপুনি কিয় নিজে নিজে মই নামঘৰত সময় কল খোৱা নাই দৰে কথাবিলাক লৈ লৈছে আপুনি খুলি দিয়ক না যে মই ইয়াৰ পৰা আহ্বান কৰিছোঁ অসমে হওক ন্যায় হওক এইবিলাক কাম আপোনালোকে ক'লে সেই অঞ্চলবিলাকত শুনিব আমি ক'লে আমাক গালি পাৰিব ৰাজনীতিটো থাকিব দেশত 1.5 বছৰ আছে 2 বছৰ আছে আৰু মুখ্যমন্ত্ৰীয়ে আজি বিধানসভাত যিকেইখন আইন আনিছে সেই আইনকেইখনত আপত্তি কাৰ বেছি UDF আৰু কংগ্ৰেছৰ আৰু কোনকেইখন আইন মেৰেজ এক্টৰ ওপৰত আপত্তি হৈছে আনকি নামাজৰ কথালৈও তেখেতসকলে সেইখন কমিটিত তেখেতসকল আছে মেম্বাৰ হিচাপে তাতেও বাহিৰত যায় আপত্তি তে আমাৰ হিন্দু মানুহ কি আমি নপঢ়ো নেকি আমিওতো পঢ়ো এটা জেনেৰেলাইজ কৰে মানে এই কথাবিলাকক আপোনালোকক এপিল কৰিছো মানে আপোনালোকে মুখ্যমন্ত্ৰী এই পদক্ষেপ আমি আদৰণি জনাইছে কিন্তু মুখ্যমন্ত্ৰী হার পাইছে বা এটোৱে কৈছো সেই কথাতে না আজি এটোৱে কৈছো এজনো মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা মাতিব কাৰণে সৎ সাহস নাছিল আজিলৈকে দুজন আছিল গোপীনাথ বৰদলৈ বিশ্বৰাম মেধি তাৰ পিছত এজন মুখ্যমন্ত্ৰী এইবিলাকৰ বিৰুদ্ধে মাতিবলৈ সাহস নাছিল কাৰণ সেই বিশেষ ব্যক্তিসকলৰ মুখ্যমন্ত্ৰীসকলৰ দ্বাৰা মই কংগ্ৰেছৰে কথা কৈছোঁ যদি এনেকুৱাই হ'ল হয় আজি NRCৰ ক্ষেত্ৰত বৰপেটাত নাটকীয়ভাৱে আন্দোলন কৰি আজি পাইলট প্ৰজেক্ট বন্ধ হ'ল বহুত কথা এইবিলাক কথা ক'লে বহুত ওলাব আজি মুখ্যমন্ত্ৰীয়ে খুলিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কাম কৰিব লাগিব বেলেগে নোৱাৰে এইটো কাম সৰ্বানন্দ সোণোৱাল না মই সৰ্বানন্দ সোণোৱালক আমাৰ চৰকাৰটো তেওঁ আমাৰ সমৰ্থন ইয়াত আপুনি ডিফাৰেঞ্চত নানিব সৰ্বানন্দ সোণোৱাল আৰু আমাৰ বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ মই ঠিক আছে খালি মই এটা কথা বুজি নাপাওঁ মুখ্যমন্ত্ৰী হৈছে প্ৰশাসক চৰকাৰ চলায় মুখ্যমন্ত্ৰী যদি অকল হেডলাইন দখল কৰা মুখ্যমন্ত্ৰীৰ কেৰেক্টাৰ হয় মুখ্যমন্ত্ৰীৰ লক্ষ্য যদি হেডলাইনত কেনেকৈ থাকিব সেইটো যদি লক্ষ্য হয় ৰাজ্যখনৰ কল্যাণ যদি নহয় কেনেকৈ হ'ব আজি মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে বাতৰি কাকতক বাতৰি দিলে নহ'ব টিভি চেনেলক বাতৰি দিলে নহ'ব মুখ্যমন্ত্ৰীয়ে গোটেই ৰাজ্যখনক এটা ছিষ্টেমত লৈ আনিব লাগিব আজি মই ভাল পালোহেঁতেন যে কিমানক ধৰিলে আজি লেট্ৰিনৰ পাইপ দিয়া পুখুৰী কেইটা মালিকক ধৰিলে সেইটো মই ভাল পালোহেঁতেন সেইটো নকৰি অকল এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা ছটিয়াই থাকিব আপুনি কত মই নাই দিগন্ত কলিতা ডাঙৰ আপোনাৰ পৰা মই সেইখিনি ভদ্ৰতা আশা কৰোঁ গতিকে আমি সেইটোহে কথা কৈছোঁ আজি ড্ৰাগছৰ কথা কৈছে আমি ড্ৰাগছ বেপাৰীক ধৰোঁতেতো আমি বেয়া পোৱা নাই কিন্তু ড্ৰাগছ কেনেকৈ আহিবলৈ পালে ৰাজ্যখনত ড্ৰাগছৰ উন্মুক্ত বজাৰ কেনেকৈ সৃষ্টি হ'ল হেডলাইনৰ সময়ত পাহৰি গ'ল এতিয়াও যে ড্ৰাগছৰ বেপাৰ চলি আছে ড্ৰাগছ লোৱা অসমত বন্ধ হৈছে নেকি দুটা এনকাউণ্টাৰ কৰিলে শেষ হৈ গ'ল তেনেকৈ হ'ব নেকি কথাটো আজি আপোনাকে সুধিছোঁ আপুনি খবৰ লওকচোন অকল গুৱাহাটীতে খবৰ লওক এতিয়া যদি ড্ৰাগছ লোৱা যদি বন্ধই হ'লহেঁতেন গুৱাহাটীত কেইখন ৰিহেব চলি আছে খবৰ লওক ৰিহেববিলাকত কেনেকৈ ডেইলি মানুহ গৈ আছে কাৰণ ড্ৰাগছৰ হেৰি চলি আছে এতিয়া ড্ৰাগছৰ সৰবৰাহটো কেনেকৈ বন্ধ কৰিব পাৰিম আজি মই সকলোবিলাক এটা প্ৰশ্ন থাকি যায় যে আপুনি সেই সম্প্ৰদায় বুলি কৈছোঁ মই ধৰ্মীয় সংখ্যালঘু লোকসকল তেওঁলোকৰ আপুনি এজন নেতা আপুনি এজন লিডাৰ তেওঁলোকৰ গতিকে এই ঘটনা যিটো হৈছে যে এইটো কথা বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ সুযোগ পাইছে বা বিজেপি দলে ক'বলৈ সুযোগ পাইছে এইটো সুযোগ পাইছে যে এওঁলোকে কৰিছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ নেতা হিচাপে আপোনাৰ দায়িত্ব নিশ্চয় আছে এওঁলোকক অলপ এয়া কৰাৰ কাৰণে কিমান পাৰ্চেণ্টেজ মানুহে কৰে আজি মাছৰ বেপাৰৰ লগত কিমান পাৰ্চেণ্টেজ মানুহ জড়িত আছে গোটেই সমাজখন জড়িত আছে নেকি তাৰ এটা পাৰ্চেণ্টেজে জড়িত আছে আৰু ইউৰিয়াও সেই গোটেইখিনিয়ে কিন্তু দিয়া নাই একাংশ বদমাছ বেপাৰীয়ে দিছে তাৰ কাৰণে সকলোৰে বদনাম হৈছে আজি পাচলি যে সকলোৱে ইউৰিয়া দিছে সেইটো নহয় একাংশ দিছে তাৰ কাৰণে বদনাম হৈছে সততাৰে ব্যৱসায় কৰা সততাৰে খেতি কৰা বহুত মানুহ আছে এক নম্বৰ কথা আপোনালোকে আহ্বান জনাব লাগে না আহ্বানটো আমি সদায় জনাওঁ এই ধৰণৰ ভণ্ডামী কোনো সম্প্ৰদায়ৰ লোকে ভণ্ডামী জড়িত হ'ব নালাগে কিন্তু একে সময়তে মুখ্যমন্ত্ৰী মহোদয় আজি মুছলমানৰ কথাই যে অকল মুছলমানে শুনে সেইটো নহয় আজি ভাৰতবৰ্ষত চাব লালু যাদৱক যিমান মুছলমানে মানে বা মুলায়ম সিং যাদৱক যিমান মুছলমানে মানে ভাৰতৰ কোনো মুছলমান নেতাক ইমান মুছলমানে নামানে এক ছেকেণ্ড আজি মুখ্যমন্ত্ৰীয়ে যদি আস্থা অৰ্জন কৰিলেহেঁতেন আজি হিমন্ত বিশ্ব শৰ্মাকে অসমৰ মুছলমানবিলাকে আপোন কৰি লৈছিলে মোতকৈ তেওঁক বেছি আপোন কৰিছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি দিন ৰাতি ঘৃণা ছটিয়াই থাকে
আজি 2 ঘণ্টাৰ নামাজৰ ব্ৰেকৰ কাৰণে আজি বিধানসভাৰ আজি কৰ্মকুশলতা নাইকিয়া হৈ যাব নেকি আজি যদি বিৰোধী দলৰ বিধায়কসকলে যদি তাত সন্মতি প্ৰকাশ কৰিছে আৰু এনআৰচি কথাটো কৈছো এনআৰচি তেওঁলোকে কৈছে সুপ্ৰিম কোৰ্টৰ তদাৰকৰ এনআৰচি হল সেই এনআৰচি তেওঁলোকে এতিয়া যি ফাইনেল শেপ দিব লাগে সেইটো নিদিয়ে তেওঁলোকে শুদ্ধ এনআৰচি নিবিচাৰে তেওঁলোকে বিদেশী মুক্ত এনআৰচি নিবিচাৰে মই এইটোৱে কৈছোঁ আজি যিমানবিলাক ক্ৰাইম হৈ আছে ড্ৰাগছৰ পৰা ৰেপ কেছৰ পৰা আৰু আনকি গৈ আজি কোনো হিন্দু ৰেপ কেছত নাই নেকি কোনো মই কোৱাই নাই সেই বিশেষ সম্প্ৰদায়ৰ পাৰ্চেণ্টেজ আমি এইটোৰ আঁৰত থাকি সকলোকে নাই মই ভাবো যে অপৰাধীৰ আচলতে ধৰ্মক লৈ বিচাৰ কৰা উচিত নহয় কিন্তু ঘটনা প্ৰবাহ যিদৰে এটা কথা খালি মই কৈছো গোটেই সমাজখনক আহ্বান জনাইছো ঠিক আছে গোটেই সমাজখনক আহ্বান জনাইছো এই অপৰাধৰ বিৰুদ্ধে বৰ বিষাইছে বৰ বিষয়টো বন্ধ হওক মুখ্যমন্ত্ৰী অকল ইয়াতে ৰাজনীতি কৰাৰ কথা নাভাবি প্ৰকৃতাৰ্থত ব্যৱস্থা লওক তেওঁৰ বিভাগীয় সকলো বিভাগত সক্ৰিয় কৰক এই কামনা কৰিলোঁ আটাইকেইগৰাকী পেনেলিষ্টক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ